সদৰে সমষ্টিৰ নতুন খণ্ডলৈ মই পংকজ প্ৰতিম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম নাওবৈচা সমষ্টিৰ সন্দৰ্ভত। নাওবৈচা বৰ্তমান আছে কংগ্ৰেছ দলৰ দখলত, কিন্তু অনাগত সময়ত নাওবৈচাক কোনে দখল কৰিব? এইবাৰ নাওবৈচাত সমানে সক্ৰিয় হৈছে বিজেপি দল, তাৰ সমান্তৰালকৈ ৰাইজৰ দলেও ইয়াত সক্ৰিয়তা বৃদ্ধি কৰিছে। কিন্তু প্ৰশ্ন হয়, বিৰোধী শিবিৰৰ পৰা কোনে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব? তেওঁলোকৰ সন্মুখত বিজেপিৰ হৈ কোন প্ৰাৰ্থী থিয় হ'ব? অনাগত সময়খিনিত আমি আপোনালোকক দেখুৱাম নাওবৈচাৰ ৰাজনৈতিক সমীকৰণৰ আলেখ-লেখ। বৰ্তমানে কংগ্ৰেছৰ দখলত আছে নাওবৈচা সমষ্টি, কিন্তু 2024 নিৰ্বাচনত নাওবৈচা সমষ্টি কোনে দখল কৰিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ বিজেপি দলো এই ক্ষেত্ৰত কিন্তু তেওঁলোক হাতে কামে নামি পৰিছে। তেওঁলোকৰো কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে। লগতে আটাইতকৈ ডাঙৰ ইণ্টাৰেষ্টিং কথাটোৱে হৈ পৰিছে এই মুহূৰ্তত নাওবৈচাৰ বাবে, ৰাইজৰ দলেও এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িছে। সমানে সমানে তেওঁলোকে কংগ্ৰেছৰ সৈতে এই সমষ্টিটো দখলৰ কাৰণে তেওঁলোকে যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডাক্তৰ হৰিকান্ত দাসে ইতিমধ্যে সোচ্চাৰ হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে, অৰ্থাৎ ডাক্তৰ জয়প্ৰকাশ দাসৰ বিৰুদ্ধে, কাৰণ তেওঁ কংগ্ৰেছৰ পৰা টিকট পোৱাৰ সম্ভাৱনাই অধিক। আৰু পৰৱৰ্তী সময়ত আচলতে গম পোৱা যাব ৰাজনৈতিক যুঁজখনে কেনেধৰণৰ ৰূপ লয়। এই নাওবৈচা সমষ্টিটো 16টাকৈ পঞ্চায়তে গঠন হৈছে। পুৰণি পঞ্চায়ত আছে 9টা আৰু 7টা নতুন পঞ্চায়ত, যিখিনি অধিকাংশই অন্তৰ্ভুক্ত হৈছে পূৰ্বৰ লখিমপুৰ সমষ্টিৰ পৰা। জনগাঁথনি যি পৰিৱৰ্তন হৈছে সেইখিনি কথাও আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। ৰাজনৈতিক যুঁজখন কোন পৰ্যায়লৈকে গৈছে সেয়াও আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু যিহেতু এই মুহূৰ্তত ৰাইজৰ দল আৰু কংগ্ৰেছে পৃথকে পৃথকে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় নিশ্চিত কৰিছে, অৰ্থাৎ তেওঁলোকৰ যি অৱশ্যম্ভাৱী মিত্ৰতা আছিল বা মিত্ৰতাৰ সম্ভাৱনা আছিল সেয়া প্ৰায় নস্যাৎ হৈছে। তেনে পৰিস্থিতিত নাওবৈচাৰ ৰাজনৈতিক সমীকৰণে কাক মূলতঃ সহায় কৰিব সেয়া জনাৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। কিন্তু তাৰ প্ৰাক মুহূৰ্তত মোৰ সহযোগী নীলপৱন আছে। নীলপৱনৰ পৰা এই নাওবৈচাৰ শেহতীয়া ৰাজনৈতিক কথাখিনি আমি জনাৰ চেষ্টা কৰিম। নীলপৱন, নতুনকৈ এই নাওবৈচা সমষ্টিটো গঠন কৰা হৈছে, কি দেখিছে আপুনি? সামগ্ৰিকভাৱে কেনে পৰিৱৰ্তন হ'ল? কাৰ পক্ষত এতিয়া যাব পাৰে নাওবৈচা? চাওক, বৰ্তমান মুহূৰ্তত যদি ক'ব বিচাৰোঁ, নাওবৈচা সমষ্টিৰ পূৰ্বৰ যি নাওবৈচা সমষ্টি আছিলে তাৰ পৰিৱৰ্তে লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰায় 90,000 ভোটাৰ সেই পূৰ্বৰ নাওবৈচা সমষ্টিত সংযোজিত হৈছে। ইয়াৰে কিন্তু বহুখিনি মিচিং ভোটাৰ আছে বা আহোম ভোটাৰো আছে। গতিকে এক কথাত যদি চাবলৈ যায়, কিন্তু এইবাৰ নাওবৈচা সমষ্টিত প্ৰায় 1,72,000তকৈ অধিক ভোটাৰ আছে। গতিকে তাৰে 55,000 কিন্তু মাইনৰিটি ভোটাৰ আছে। গতিকে ৰাইজৰ দলে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে, কাৰণ মিত্ৰতা তেওঁলোকৰ হোৱা নাই। কংগ্ৰেছেও নিজাববীয়াকৈ খেলিব, বিজেপিয়ে নিজাববীয়াকৈ খেলিব, কাৰণ মিত্ৰতা যেতিয়ালৈকে হোৱা নাই। কিন্তু এই ক্ষেত্ৰত এই ভোটখিনি বিভাজন হোৱাৰ এটা সম্ভাৱনা আহি পৰিছে, কাৰণ নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ যিজন প্ৰাৰ্থী আছে তেওঁ কিছু স্থিতি আছে, নথকা নহয়। বা জয়প্ৰকাশ দাসে পূৰ্বৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ আছে, এইবাৰো তেওঁ নাওবৈচা সমষ্টিৰ পৰা যুঁজিবলৈ তেওঁ সাজু হৈ আছে। কিন্তু এই যিখিনি ভোট আছে 55,000 ভোটাৰ, সেই ভোটাৰখিনিয়ে কিন্তু এইবাৰ নাওবৈচা সমষ্টিৰ যোনেই প্ৰাৰ্থিত্ব নহওক তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিবলৈ সক্ষম হ'ব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ৰাইজৰ দলৰ ভেটি যদি চাবলৈ যায়, যে নাওবৈচা সমষ্টিটোত যিসমূহ মাইনৰিটি অঞ্চল আছে তাত কিন্তু ৰাইজৰ দলৰ কিছু স্থিতি আমি পূৰ্বৰ পৰা দেখিবলৈ পাইছোঁ। কাৰণ আমি বিগত পঞ্চায়ত নিৰ্বাচন হৈ গৈছে, গতিকে পঞ্চায়ত নিৰ্বাচনতো আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ মাজতে শাসকীয় যি দল আছে বিজেপি দলেও কিন্তু এতিয়া কুচকাৱাজ আৰম্ভ কৰিছে। আৰু তেওঁলোকেও এই যিটো নতুন নাওবৈচা সমষ্টি হ'ল, কাৰণ লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা আপুনি নৈ কাষৰীয়া যিবোৰ অঞ্চল গৈছে, গতিকে তেলাহী, পশ্চিম তেলাহী, পূব তেলাহী, সেই অঞ্চলবিলাকৰ যিসমূহ ভোটাৰ আছে সেই ভোটাৰে কিন্তু এই নিৰ্বাচনত 90,000 ভোটাৰে এই নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী ভাগ্য নিৰ্ণয় কৰিব। কিন্তু ভোট কালৈ যায় তাকে কিন্তু সহজে এতিয়া আপুনি কৈ দিব নোৱাৰি নাওবৈচা অঞ্চলত। নীলপৱনে ঠিকেই কৈছে, এইবাৰ নাওবৈচা সমষ্টিত ত্ৰিকোণীয়া যুঁজ। বিজেপি প্ৰাৰ্থীগৰাকী কোন হ'ব তালৈও আমি বাট চাব লাগিব, কাৰণ বিজেপি দলে এইবাৰ নাওবৈচা সমষ্টিটো দখল কৰিবলৈ তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে। বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ থিয় দিছে, এতিয়ালৈকে যদিও নিশ্চিত হোৱা নাই। বিজেপিৰ তালিকা প্ৰকাশৰ পাছতে সেয়া নিশ্চিত হ'ব। কিন্তু এফালে ৰাইজৰ দল আৰু আনফালে কংগ্ৰেছ, লগতে বিজেপিৰ বাবে যেতিয়া যুঁজখন হ'ব, এই যি ধৰণৰ ভোট বিভাজনৰ ৰাজনীতিটোৱে কাক সহায়ৰ দিশে গতি কৰিব সেয়া সহজেই অনুমেয়।
নাওবৈচা সমষ্টিৰ ৰাজনৈতিক খবৰ বিচাৰি আমি এখন বজাৰত উপস্থিত হৈছোঁ। বন্ধু বজাৰ বুলি এই বজাৰখনক জনা যায়, সাপ্তাহিক বজাৰ। আৰু বজাৰখনত দেখিছোঁ বহু কেইগৰাকী ব্যৱসায়ী। দাদা, আপোনাৰ নামটো জানিব বিচাৰিছোঁ। ভোলা দাস। কি কি আনিছে এইখিনি? মই বিলাহী আনিছোঁ, কেৰেলা আনিছোঁ, নহৰু আনিছোঁ, ঘৰৰ পৰা আনিছোঁ। কেনেকুৱা হয় বজাৰত বিক্ৰী বাৰ্তা? বজাৰত বিক্ৰী বাৰ্তা ভালেই হয় বাৰু, ভালে আছে। নাওবৈচাৰ অকণমান ৰাজনৈতিক কথা জানিব বিচাৰিছোঁ। ঠিক কথাটো ইমান পৰিৱেশটো বাৰু মই নাজানো। কিন্তু নাওবৈচাত বৰ্তমানতো কংগ্ৰেছ আছে, এইবাৰ বিজেপিও জোৰ দিছে এইটো সমষ্টিত। বিজেপিয়ে জোৰ কৰি আছে বাৰু, কি হ'ব মালিকৰ কথা আৰু। তাৰ ফালে আপোনালোকে হাৱাটো দেখিছে? এতিয়া কি ক'ম আৰু, এতিয়া কোনফালে হ'ব এতিয়া যুদ্ধতে ক'ব পাৰিম, আমিতো ইমান নাজানিম। চৰকাৰী সা সুবিধা বা তেনেধৰণৰ আঁচনি আপোনালোকৰ গাঁওবিলাকত পাইছে? সুবিধাটো আমি এতিয়া বিজেপি চৰকাৰে দি আছে বাৰু, পিছত কি কৰে নাজানো আৰু। এতিয়া এইবাৰ খুব আকৰ্ষণীয় হ'ব কিন্তু। নাওবৈচাৰ ন আপুনি? নাওবৈচা নাওবৈচা সমষ্টিটো উন্নতি কেনেকুৱা ধৰণে হৈছে? উন্নতি মানে ধৰক এনেকুৱা এটা কথা, আমাৰ এইটোকালৈকেতো ভালেই আছে, কিন্তু গাঁৱৰ ৰাস্তাটো আজিলৈকে নহ'ল আমাৰ। সেইটোৱে বেয়া লাগি আছে আৰু এই বিজেপি চৰকাৰ দিনত গাঁৱৰ ৰাস্তাটো নহ'ল। মানে এইবাৰ যিহেতু নিৰ্বাচনী যুঁজ আহিছে, এই যুঁজখনত বিজেপিও নামিছে, গতিকে ইয়াত ৰাইজৰ দলেও খেলাৰ কথা আছে। কি প্ৰতিদ্বন্দ্বিতাটো কেনেকুৱা হ'ব বুলি ভাবিছে? প্ৰতিদ্বন্দ্বিতাটো মানে এনেকুৱা এটা হ'ব, আমি য'ত নেকি এতিয়া ধৰক চলি আছোঁ তাতে ভাল হ'ব বুলি ভাবি আছোঁ। বাকী ৰাইজৰ দলটো আমি এতিয়ালৈকেতো লগ পোৱাও নাই, বা কি কয় কি নকয় এইটো নাজানো। চলি আছে মানে বৰ্তমানতো কংগ্ৰেছৰ দখলত আছে। কংগ্ৰেছৰ দখলত তেতিয়াতো এইটো ক'ব নোৱাৰিম। অৰ্থাৎ কি হৈ আছে তেওঁলোকে খুব এটা বিশেষ ধাৰণা মই তেওঁলোকৰ মুখত দেখিবলৈ পোৱা নাই। দাদা, আপোনাৰ ঘৰ কোন জেগা? ধেনুধৰীয়া। হয়। আপোনালোক এতিয়া বৰ্তমান নাওবৈচা সমষ্টি? অঁ হয়, আগতে লখিমপুৰত আছিলে? লখিমপুৰত আছিলোঁ। এতিয়া ভোট আহিছে নহয়? ভোট আহিছে, দিব লাগিব আৰু। দেখিছে নাই ইয়াত কুচকাৱাজ দেখিছে নাই? দেখিছোঁ। আগবাঢ়ি থকা যেন আপোনালোকৰ অনুমান হয়, বা ৰাইজৰ মাজত কাৰ কথাটো চৰ্চা চলে? বিজেপি চৰকাৰে চলিছে। বিজেপিৰ দিনত আপোনালোকৰ ঘৰবিলাকত কিবা সা সুবিধা পাইছেনে নাই? সুবিধা অৱশ্যে দি আছে, মই ল'বহে পৰা নাই। এই বহুত অসুবিধা, অভাৱ ধেৰ, কিবা কিবি কাৰ্ড লাগে, সেইবোৰ মই এপ্লাই কৰিছোঁ, অহাই নাই। দাদা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বজাৰ কৰিলে? বজাৰ কৰিলোঁ। কোন জেগা আপোনাৰ ঘৰ? এইখিনি ওচৰতে। আপোনালোক এতিয়া নাওবৈচা সমষ্টি? হয়। নাওবৈচা সমষ্টিত শেহতীয়া সময়ছোৱাত চৰকাৰৰ দিনত উন্নতি কিমান হ'ল? উন্নতি মানে এতিয়া ধৰি লওক ঠাই বিশেষে হৈছে, ঠাই বিশেষে ধৰক তেনেকৈ নাই। আৰু বহুত দিনটো ইয়াতো পাৰ্টিশ্যন হোৱাৰ পৰা এইটো জেগাটো অলপ খেলি মেলি হৈ গ'ল। তথাপিতো ৰাস্তা ঘাট মানে প্ৰায়বিলাক হৈছে আৰু অহা পৰ্যায়ত যদি কি হয় দেখা যাব। এইবাৰতো নাওবৈচা সমষ্টিটো কংগ্ৰেছৰ দখলত আছে, ভৰত নৰহ জিকিছিলে। যিয়ে নাযাওক আমাৰ পাৰ্টি, আমাৰ মতে কাম লাগে। মই সেইটোৱে বিচাৰিছোঁ, জনপ্ৰতিনিধিজন এতিয়া কেনেকুৱা হোৱাটো আপোনালোকে বিচাৰে? এইটো ৰাইজৰ কাম কৰাৰ পৰাটো হ'ব লাগে আৰু। এইবাৰ কিন্তু নাওবৈচাত দেখিছোঁ গোটেইকেইজন যুৱ প্ৰাৰ্থী, যি বিজেপিৰ পৰা যিকেইজনে যিজনে কাম কৰিব সেইজনকে আমি ধৰি লওক ছাপৰ্ট কৰিম। ৰাইজৰ দলৰ ভেটি কিমান দাদা? সেইটো মই নাজানো দেই। মই কাম কৰিব ৰাইজৰ দলৰ কথাটো মই নাজানো, কিন্তু ওপৰ টপ লেভেলত কাৰ আছে সেইটো চাই ল'ব লাগিব। বাইদেউ, অকণমান কথা এটা জানো, এই কোন জেগা আপোনালোকৰ ঘৰ? আমি বৰবিছা নাও। কোন সমষ্টিৰ পৰা আপোনালোকৰ? আমাৰ নাওবৈচা সমষ্টি। নাওবৈচা সমষ্টি। অঁ, এই আপোনালোকৰ চৰকাৰী আঁচনি কিবা কিবি পাইছেনে নাই? পাইছোঁ। কি কি পাইছে বাইদেউ? গোটৰ মানে 10,000টো পাইছোঁ, তাৰপাছত কিবা কিবি পাইছোঁ। মানে বিজেপি চৰকাৰৰ পৰা পাইছে? অঁ, বিজেপি চৰকাৰৰ পৰা পাইছোঁ। নিৰ্বাচনো আহি আছে নহয়? আহি আছে। মানুহ ভোট বিচাৰি আহিছে নাই? ভোট বিচাৰি এতিয়ালৈকে অহা নাই বাৰু, আহিব। কোন আগবাঢ়ি আছে এতিয়া বাইদেউ? আগবাঢ়ি অহা মানে আমি বিজেপিকে ছাপৰ্ট কৰোঁ। বাইদেউ, আপুনি চেনি দালি পাইছে বাইদেউ? অঁ, চেনিৰ দালি পাইছোঁ, চাউল পাইছোঁ, সকলোখিনি পাই আছে? অঁ। কোন আগবাঢ়ি আছে তেনেহ'লে নিৰ্বাচনত? এই বিজেপিয়ে পদুম ফুলে আগবাঢ়ি আছে। পদুম ফুল আগবাঢ়ি আছে। এনেধৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়া, কোনোবা যদি কংগ্ৰেছৰ সমৰ্থনত আৰু কোনোবা বিজেপিৰ সমৰ্থনত এনেধৰণে থিয় দিছে। আৰু আগন্তুক সময়ে ক'ব আচলতে এই সমষ্টিটোত, নাওবৈচা সমষ্টিটোত কোনে শেষ হাঁহি মাৰে। নাওবৈচা সমষ্টিত এইবাৰ কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী কেৱল বিজেপিয়ে নহয়, প্ৰতিদ্বন্দ্বী হ'ব পাৰে ৰাইজৰ দল। আৰু ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকী আমাৰ লগত আছে, আৰু তেখেতক আমি আপোনালোকৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ। আপোনাৰ নামটো? ডক্টৰ হৰিকান্ত দাস। মই ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি আৰু নাওবৈচা সমষ্টিৰ এইবাৰ প্ৰাৰ্থী। আচলতে আজি মই ৰাইজৰ মাজলৈ গৈছোঁ। ৰাইজে কৈছে যে কংগ্ৰেছক ভোট দি লাভ নাই, কংগ্ৰেছে নেতা মানে প্ৰডাকশ্যন কৰে, মানে MLA বনায় বিজেপিৰ কাৰণে। আপোনালোকে দেখিছে ৰহাৰ শশীকান্ত দাস, মঙলদৈ বসন্ত দাস, এনেকৈ মানে এতিয়ালৈকে প্ৰায় 8-9জন বিধায়ক তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ নিজৰ সভাপতিজন যিজন প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াও যিহেতু বিজেপিলৈ গমন কৰিছে। গতিকে ৰাইজে
বৰ ডাঙৰ কথা কৈছে আজি মোক যে কংগ্ৰেছত ভোট দি লাভ নাই, তেওঁলোকক ভোট দিয়া মানে বিজেপিক ভোট দিয়া একেটাই কথা। আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত হেছটেগ কেম্পিং কেইদিনমানৰ আগত দেখি পাইছিলোঁ যে নাওবৈচা শশীকান্ত মডেল চলি আছে। নাওবৈচা কথাটো মই সেইকাৰণে স্পেচিফিকলি আপোনাক জানিব বিচাৰিছোঁ যে নাওবৈচাক লৈ সংঘাতটো আৰম্ভ হৈছিলে। এই সমষ্টিটো কংগ্ৰেছ দলে লাভ কৰিব বিচাৰিছিল এইকাৰণে যে ইয়াত সম্ভাৱ্য তেওঁলোকৰ প্ৰাৰ্থী আছিল ডাক্তৰ জয়প্ৰকাশ দাস, যিগৰাকী ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘনিষ্ঠ বুলি জনা যায়, আৰু সেইকাৰণে গোটেই মিত্ৰতাটোত তেওঁ তিক্ততাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ আছে। কিমান দূৰ সঁচা? একদম সঁচা কথা। ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে ইয়াত মিত্ৰতাটো হৈ নুঠিলে, আৰু তেওঁ আমাৰ মানে মিত্ৰতাৰ যি সভা হৈছিল, সভাত বোলে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে তেওঁ এজন ভেটাৰান লিডাৰ, হেভি ৱেইট প্ৰাৰ্থী বুলি কৈছিলে। আৰু মই এই হেভি ৱেইট প্ৰাৰ্থীটো মই ক্লিয়াৰিফিকেশ্যনটো দি দিব বিচাৰোঁ। যিজন হেভি ৱেইট প্ৰাৰ্থীৰ কথা কংগ্ৰেছে ইয়াত কৈছিলে, তেওঁ 4টা ZPCৰ কিন্তু এটাও ZPC জিলা পৰিষদৰ এটাও আসন তেওঁ ৰাখিব নোৱাৰিলে। আমি ৰাইজৰ দলে এখনেই মাত্ৰ আসন দিছিলোঁ, সেইখন আসন আমি জিকাইছিলোঁ। আমি ইয়াত কাউন্সিলাৰো জিকাইছিলোঁ। আৰু নিজৰ ৱাৰ্ডটোত নিজৰ সমৰ্থিত ৱাৰ্ড মেম্বাৰজন যিজন হেভিৱেট প্ৰাৰ্থী তেওঁ জিকাব নোৱাৰিলে। তেওঁলোকৰ গাঁৱৰ মানুহে মানে ছ'চিয়েল মিডিয়া ফেচবুকত এইবোৰ কৈছে। নিজৰ ৱাৰ্ডটো জিকাব নোৱাৰিলে, নিজৰ আঞ্চলিক পঞ্চায়তখন তেওঁ মানে পানীগাঁও আঞ্চলিক পঞ্চায়তখন তেওঁ গঠন কৰিব নোৱাৰিলে। সেই মানে প্ৰাৰ্থীজনকে হেভিৱেট প্ৰাৰ্থী বুলি কোৱাটো অত্যন্ত লজ্জাজনক আৰু হতাশাজনক। আৰু এটা ডাঙৰ কথা, এই নাওবৈচাখন যিটো শশীকান্ত মডেল বুলি কৈ আছে, অন্ততঃ জিকাৰ পিছত বিজেপিত গুচি যোৱাতকৈ অন্ততঃ মানুহে ৰাইজৰ দলক ভোট দিবলৈ ভাল পাব। সেইকাৰণে মই অভিমত গ্ৰহণ কৰি আছোঁ ৰাইজৰ পৰা। ৰাইজে কৈছে নাই আমি কংগ্ৰেছক ভোট দি আকৌ বিজেপিক মানে কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকাৰ পিছত আমি বিজেপিলৈ যোৱাটো নিবিচাৰোঁ। গতিকে এনেকুৱা মানুহ লাগে যি সঁচাকৈ সঁচা অৰ্থত জাতীয়তাবাদী। ৰাইজে বিবেক ভোট দিব এবাৰ, ৰাইজে বিবেক ভোট দিব। ৰাইজে কৈছে, মই ক'লোঁ নহয়, ইয়াত শশীকান্ত মডেল নচলে। গতিকে এইবাৰ ৰাইজে সঁচা অৰ্থত মানে পৰিৱৰ্তন কৰিব বিচাৰিছিলে। গতিকে এতিয়াও মই আহ্বান জনাম, সময় এতিয়াও কিন্তু উকলি যোৱা নাই। তেওঁলোকে যদি অসম আৰু অসমীয়া মানুহৰ আৱেগ অনুভূতিক প্ৰাধান্য দিয়ে, অকণমানো যদি অসমীয়া মানুহৰ আৱেগ অনুভূতিৰ ওপৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ যদি অকণমানো মানে সন্মান আছে, তেনেহ'লে সেই সন্মানখিনিক তেওঁ মানে মান্যতা দিয়া উচিত বুলি মই ভাবোঁ। তেওঁ কিন্তু কৈছিলে যে মিত্ৰতা হ'ব বুলি, ৰাইজে অসমবাসীও ভাবি আছিল যে মিত্ৰতা হ'বগৈ অৱশেষত গৈ হ'লেও ৰাইজৰ দলৰ লগত, কিন্তু সেয়া আপোনালোকক প্ৰতাৰণা নেকি? বান্দৰ আৰু শিয়ালৰ মিত্ৰতাৰ কথা আপোনালোকে জানে নহয়। মানে বান্দৰ আৰু শিয়াল আমি কৰি মিত্ৰতাৰ কাষ চপাটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক আৰু হতাশাজনক। বান্দৰ আৰু শিয়াল কোন কোন? নিশ্চিতভাৱে আপুনি দেখিছে 4খন আসন মাত্ৰ, ইমান ডাঙৰ দল এটাক 4খন আসন, তাৰপিছতো আমি ছেক্ৰিফাইচ কৰি মাত্ৰ 1খন আসন, 5খন আসন মাত্ৰ বিচাৰিছিলে ৰাইজৰ দলে নিজৰ পচন্দ অনুসৰি। সেই 5খন আসনো তেওঁলোকে দিয়া নাই। ৰাইজৰ দলে 10 দিনৰ আগত দিয়া চিঠিখনৰ কোনো ধৰণৰ উত্তৰ তেওঁলোকে দিয়া নাই। তেওঁলোকে কৌশলী মন্তব্য প্ৰদান কৰি তেওঁলোকে আঁতৰি আছে, আৰু অসমীয়া ৰাইজৰ মানে আৱেগ অনুভূতিক তেওঁলোকে নস্বাত কৰিছে, আৰু সেই ফল অন্ততঃ ভুগিবলৈ পাব। মই এটা কথা মানে চমুকে মই জানিব বিচাৰিছোঁ, নাওবৈচা আপুনি জয় হ'বলৈ কেনেধৰণৰ ৰণকৌশল ল'ব আৰু কিমান নিশ্চিত যে আপুনি নাওবৈচাত জয় হ'ব? নাই, আমাৰ সততা, আমাৰ নিষ্ঠা, আমাৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা, বিশেষ বেছি একো ৰণকৌশল নাই। ৰাইজৰ প্ৰতি আমাৰ যি দায়বদ্ধতা, এই দায়বদ্ধতাই ৰাইজৰ মনৰ মাজলৈ আমাক লৈ গৈছে। আমি ৰাইজৰ মনত থকা মানুহ, আমি ৰাইজৰ প্ৰতিটো বিপদ আপদত আপোনালোকে দেখিছে নাওবৈচাত আমি কাম কৰিছোঁ। ৰাইজৰ প্ৰতিটো বিপদত মই ৰাইজৰ কাষত থিয় হৈ আছোঁ। যিয়ে হওক, লাগিলে সি এছাৰেই হওক, লাগিলে সি আমতলাৰ আমাৰ মানুহবোৰৰ বানপানীসমূহতেই হওক, সি লাগিলে আমাৰ মুদৈ বিলৰ দলং ৰাস্তা ঘাটৰ মানে সমস্যাতে হওক, আমি বাঁহৰ দলং বনোৱালৈকে আমি এই ৰাইজৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকত মাত মাতোঁ। লাগিলে সি কৰোণাৰ সময়তে হওক, আমাৰ ৰাইজৰ মাজত থকা মানে এনেকুৱা অভিজ্ঞতাবিলাক আছে। গতিকে ৰাইজে আমাক খুব সহজতে আঁকোৱালি লৈছে। আমি ভাবোঁ আমাৰ সততা আৰু নিষ্ঠাই ৰাইজৰ কাষলৈ আগবঢ়াই নিব, আৰু আমাক এই প্ৰতিদ্বন্দ্বিতা, এই যে আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হোৱাত নিশ্চিতভাৱে সহায় কৰিব। এয়া আছিল ডাক্তৰ হৰিকান্ত দাসৰ মন্তব্য। ডাক্তৰ হৰিকান্ত দাসে স্পষ্টভাৱে তেওঁ কৈছে যে সমাগত নিৰ্বাচনত নাওবৈচা সমষ্টিৰ পৰা ৰাইজৰ দলে জয়লাভ কৰাটো প্ৰায় নিশ্চিত, কিন্তু সময়ে ক'ব কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় নিৰ্বাচনৰ ফলাফলত। আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে নাওবৈচা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডাক্তৰ জয়প্ৰকাশ দাস। যিহেতু নাওবৈচা সমষ্টিত ঘনেপতি যি ৰাজনৈতিক সমীকৰণ, সেয়া ঘনেপতি সলনি হৈছে, আৰু শেহতীয়াকৈ
ৰাইজৰ দলৰ সৈতে যি তেওঁলোকৰ সম্ভাৱ্য মিত্ৰতা সেয়া প্ৰায় নস্যাৎ হৈছে আৰু এনে পৰিস্থিতিত কি ধৰণৰ হ'ব কংগ্ৰেছৰ ৰণকৌশল সেয়া আমি জানিব বিচাৰিম লগতে যিহেতু নাওবৈচা সমষ্টি আপোনালোকৰ দখলতে আছে গতিকে এই মুহূৰ্তত ৰাইজৰ দলৰ সৈতে কি ধৰণৰ মিত্ৰতাৰ প্ৰসংগ প্ৰায় অৱসান হোৱাৰ পথত সেয়া আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ দলৰ নেতা অখিল গগৈ স্পষ্ট কৰিছে এতিয়া আপোনালোক ক'ৰবাত চিন্তান্বিত হৈছে নেকি নাই আমি চিন্তিত নহয় আমি অখিল গগৈ ডাঙৰীয়াৰ বক্তব্যটো শুনিলোঁ তাত তেখেতে কৈছে যে এটা চিটত লগত হেৰি হৈছে কিন্তু আমিতো 13টা চিট ইমান দিছেই নাই দিয়া জানো শিৱসাগৰৰ নিচিনা চিট আমি এৰি দিছোঁ তেখেতলোকলৈ মৰিয়নি কংগ্ৰেছৰ হয় কংগ্ৰেছৰ MLA আছিলে 25 বছৰ কংগ্ৰেছৰ আছিলে তেখেতেও চিট এৰি দিছে তাৰপাছত আমাৰ তেখেতলোকৰ বক্তব্য শুনিলোঁ দলগাঁৱতো ইয়াৰ আগতে MLA কংগ্ৰেছৰ আছিলে সেইটোও দিছে CC বৰগাঁও নতুন সমষ্টিটো আমি এৰি দিছে তাৰমানে আমাৰ 13টা চিট আমি তেখেতলোকক দিছোঁ এতিয়া তেখেতলোকক আৰু লগা হ'লে কেনেকৈ হ'ব এতিয়া তেখেতলোকৰ যিটো সাংঘাতিক স্থিতি জেগাইতো নাই সেইকাৰণে কি মিত্ৰতাটো তেখেতলোকে মানে অখিলদাই নিজেও হোৱাটো বিচৰা নাই মই যিটো গম পাইছোঁ অনুভৱ কৰিছোঁ কাৰণ তেখেতে 12টা 13টা চিট পোৱাটো সৰু কথা নেকি হা য'ত আমাৰ জাতীয় পৰিষদক 9টা চিট দিছে তেখেতলোকেতো লম্ফ কৰিব পাৰে তেখেতলোকে কৰা নাই হয় নাই ভাল চিট লৈছে এনেই তেখেতে আৰু ইমান চিঞৰ কৰিছে মিত্ৰতাটো হ'ব বিচৰা তেখেতে নাই যেন মোৰ লাগিছে কালি ডাক্তৰ হৰিপ্ৰসাদ দাসে আপোনাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে কি কৈছে আপুনি শুনিছে আপুনি শুনা নাই তেওঁ কৈছে যে আপুনি পূৰ্বতে লখিমপুৰত প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ নাওবৈচালৈ আহিছে তেওঁ কাৰ্যত যদিও আপোনাৰ ঘৰ হয়তো নাওবৈচাতে তেওঁ ক'ব খুজিছে যে আপুনি সুযোগ সন্ধানী মোৰ ভাই ল'ৰাহি তেখেতে ঘৰ গোগামুখত নাওবৈচা মানুহে কয় লোকেল মানুহ লাগে এতিয়া নাওবৈচা গোগামুখৰ মানুহটো কেনেকৈ MLA দিব কথাটো ক'লেই নহ'ব নহয় নাওবৈচা ৰাইজে কয় আমাক নিজৰ লাগে চোতালৰ ঘৰৰ এতিয়া গোগামুখৰ ল'ৰাটোক নাওবৈচা ৰাইজে দিব নেকি মোৰ ৰাইজেতো সেইটোৱে কথা কৈছে নাওবৈচাৰ এতিয়া যোনটো জনগাঁথনি সেয়াৰ বা যি ধৰণৰ এতিয়া ভৌগোলিক পৰিসীমাটো সেইটো এতিয়া আপোনালোকৰ অনুকূলে আছেনে এইটোতো কংগ্ৰেছৰ চিট হয় এইটো কংগ্ৰেছ জিকিব এইটো বহুত ভোটত জিকিব এইটো নাওবৈচা মানে 12 দিনত আহি কংগ্ৰেছ জিকিছিলে ইয়াত ভৰতনৰ 12 দিনত আহি ইয়াত কংগ্ৰেছত জিকিছে আজিজুৰ ৰহমান ডাঙৰীয়া লোকেল ল'ৰা আছিলে মুছলমান সম্প্ৰদায়ৰ ল'ৰা আছিলে শক্তিশালী নেতা আছিলে তথাপিতো ইয়াত হাৰি গৈছে আৰু ইণ্টাৰেষ্ট ইমান বিয়াগুম গোগামুখৰ নেতাজনক মই কৈছোঁ যে ঘূণাসুতিলে অখিলদা যাওঁতে কিয় অখিলদাক সোমোৱাব নোৱাৰিলে ইমান এজন নেতা অখিল গগৈ ডাঙৰীয়াক বাধা কিয় দিলে ঘূণাসুতিত তেখেতে কিয় সোমোৱাব নোৱাৰিলে তেওঁ আৰু এটা অভিযোগ কৰিছে যে আপুনি যিহেতু ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘনিষ্ঠ সাংসদ গতিকে আপোনাৰ চিটটো বচাবৰ কাৰণে আচলতে গোটেইখন খেলি মেলি লাগিছে কিমান দূৰ সঁচা কথা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নহয় মই তেখেতৰ এটা পুত্ৰ দেই মোৰ পৰিয়াল হৈ গ'ল তেখেত মোৰ ৰাজনৈতিক তেখেত গুৰু সেইটো এটা কি মিছা ঘনিষ্ঠ কথা আছে মোৰ ঘৰুৱা হয় মোৰ ঘৰৰ বিপদে আপদে তেখেত মোৰ লগত থাকে তেখেতক মই শ্ৰদ্ধা কৰোঁ তেখেতক কি লুকুৱা কথা আছে এইটো হয় আৰু কি কয় এইটোতো কংগ্ৰেছৰ চিট এইটো কংগ্ৰেছৰ চিটটো কেলৈ এৰি দিব বাৰু আপোনালোকৰ মহতীয়া শত্ৰু হ'ল বিজেপি ৰাইজৰ দলেই হওক বা কংগ্ৰেছৰ হওক সেইটো কথাই জানিব বিচাৰিছে কালি তেওঁৰ যিখিনি ভাষ্য তেওঁ ক'লে যে ভৰত নৰহো বিশেষ সক্ৰিয় হৈ নাথাকিলে সমষ্টিটোৰ যিখিনি উন্নয়নমূলক কাম হ'ব লাগিছিল সেইখিনি কৰিব নোৱাৰিলে গতিকে তেওঁ কালিৰ দিনটোত কিন্তু ভৰত নৰহৰ বিৰুদ্ধে সক্ৰিয় হোৱাটোৱে বা সোচ্চাৰ হোৱাটোৱে কি বুজায় এই মানে আমাৰ নাওবৈচা সমষ্টিটো এতিয়া 90,000 লখিমপুৰৰ ভোট আহি ইয়াত লাগি গ'ল সেই 90,000 মানৱ ডেকা কোনোদিন নগ'লে কিন্তু কোনোদিন মানৱ ডেকাৰ বিষয়ে তেখেতে গালি নাপায় সেই কথাটো আপুনি ক্লিয়াৰ কৰি দিব নি আচলতে সেইখিনি ভোট বা সেইখিনি ৰাইজ পূৰ্বতে লখিমপুৰ সমষ্টিৰ ঘূণাসুতি পূব তেলাহী পশ্চিম তেলাহী আজাদ কমলাবৰীয়া কি কয় উত্তৰ তেলাহী মধ্য তেলাহী লখিমপুৰৰ ঘাৰমৰা সেই জেগাবিলাক নাওবৈচাত পেলাই দিলে আৰু তাত মানৱ ডেকা এটা বিধায়ক আছিলে তাততো স্কিমবিলাক কাটি লৈ বগিন্দি ফালে লৈ গুচি গ'ল তেতিয়া কিয় তেখেতে এটা কথা নক'লে ইয়াততো নাওবৈচা ভৰত নৰহৰ প্ৰায় 50,000 ভোটহে আহিছে 50,000 ভোট আহিছে তাকে 40,000 মুছলমান ভোট আৰু সেই মুছলমান ভোটখিনি হিমন্ত বিশ্বই কিয় কাম নকৰে আপুনি জানেই এতিয়া শেষত জানিব বিচাৰিছোঁ ভোট বিভাজনৰ সুযোগটো বিজেপিয়ে ল'ব পাৰিব নেকি ইয়াত কংগ্ৰেছ জিকিব বহুত ভোটত জিকিব বহুত ভোটত কিমান আত্মবিশ্বাস ৰাইজলৈ যে কেণ্ডিডেট দিয়ে 3,000 ভোট পাব মই আপোনাক লিখি থওক 3,000 ভোট পাব কাৰণ তেখেতলোকে যাৰ ভোট আশা কৰিছে তেখেতে ভোট নিদিয়ে কাৰণ প্ৰথম কথা ক্ৰাইটেৰিয়াটো গণ্ডগোল আছে ৰাইজৰ দলৰ কেণ্ডিডেটজন লোকেল নহয় সেইটো বাহিৰৰ কেণ্ডিডেট ভোট দিব নেকি নাওবৈচা মানুহক ইয়াত
AGP হওক BJP হওক কংগ্ৰেছ হওক বাহিৰৰ মানুহ ভোট দিব নেকি? আমাৰ স্বাভিমান নাই নেকি? আমাৰ স্বাভিমান নথকা জেগা মানুহ নেকি? ইয়াত গুৱাহাটী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ নাওবৈচাত আছে, কমিশনাৰ ছেক্ৰেটাৰী দুবাৰ হোৱা জেগা মানুহ আছে, ইঞ্জিনিয়াৰ আছে, ডক্টৰ আছে, গুৱাহাটী মেডিকেল কলেজৰ প্ৰফেচাৰ আছে। ইয়াত এইটো ডাঙৰ জেগা, এটা খুব সুন্দৰ জেগা, ঘূনাসুতিৰ নিচিনা বিশ্ব ঐতিহ্যৰ জেগা আছে, নাহৰতী থান আছে, আমাৰ ঘাৰমৰাৰ থান আছে, তেলাহীৰ বৰ থান আছে, আদি এলেঙিৰ সত্ৰ আছে। এই সত্ৰবিলাকৰ ঐতিহ্য আছে আৰু ইয়াত স্বাভিমানী ব্যক্তি আছে। ইয়াত হিন্দুৱেই হওক মুছলমানেই হওক, ডেকা ফকীৰৰ মাজাৰ আছে। ইয়াত হিন্দুৱেই হওক মুছলমানেই হওক, মিচিং সম্প্ৰদায়ৰ মানুহ আছে, জংকী পানৈৰ ক্ষেত্ৰ আছে। ইয়াত হিন্দুৱেই হওক মুছলমানেই হওক লোকেল ল'ৰা বিচাৰিছে আৰু লোকেল ল'ৰাক তেখেতলোকে মোক আশীৰ্বাদ দিছে। মোক লখিমপুৰৰ মানুহে বিপদে আপদে সহায় কৰে, আশীৰ্বাদ কৰে। 67,000 ভোট পাইছোঁ কংগ্ৰেছৰ বেয়া দিনত। প্ৰথমবাৰ 41 পাইছিলোঁ, দ্বিতীয়বাৰ 67 27,000 ভোট বাঢ়িছে। চোজা কথা নেকি 27,000 ভোট বঢ়াটো? মৰম আছে মোৰ প্ৰতি আৰু ইয়াত কোনো পলিটিক্স নাই। মই ৰাইজৰ দুখে সুখে মই থাকোঁ আৰু থাকিম। স্থানীয় যুৱক হিচাপে এয়া আছিল ডাক্তৰ জয়প্ৰকাশ দাসৰ মন্তব্য আৰু তেওঁ আশাবাদী, কাৰণ খুব কম ব্যৱধানত তেওঁ বিগত নিৰ্বাচনত পৰাজিত হৈছিল। সেই সময়ত বিজেপিও যথেষ্ট শক্তিশালী স্থিতিত আছিল, কিন্তু তাৰ পাছতো এটা কথা স্পষ্ট, সকলোৱে জানে বিজেপিও এই মুহূৰ্তত এই নাওবৈচা সমষ্টিত বহুধা বিভক্ত। গতিকে নিৰ্বাচনৰ ফলাফল কি হ'ব সেয়া সময়ে ক'ব। ঘূনাসুতি বুলিলে এৰাব নোৱাৰি জংকী পানৈৰ কথা। ৰাজনৈতিক বাৰ্তাৰ মাজতে আমি জংকী পানৈৰ কিছু বাৰ্তাও আপোনালোকক দিব খুজিছোঁ। আৰু এতিয়া মই যি ঘৰত উপস্থিত আছোঁ, সেই ঘৰখনৰ সৈতে আছিল জংকী পানৈৰ বিশেষ সম্পৰ্ক। সেই সম্পৰ্কনো কি সেয়া আপোনালোকক পোনে পোনে আমি জনোৱাৰ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত আমি যি ঘৰ ব্যক্তিলৈ উঠি আহিছোঁ, এই মুহূৰ্তত মোৰ কেমেৰা পাৰ্চন যতীনো আহিছে মোৰ লগত। আমি দেখুৱাম বৰ্তমানৰ যি মিচিং সমাজৰ যি পৰিচিত ছবি, তেওঁলোকৰ ঘৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ঘৰখনৰ ভিতৰৰ ফালৰ অৱস্থা আমি দেখুৱাই আছোঁ এই মুহূৰ্তত। আৰু তেওঁলোকৰ মুখে আমি জানিব বিচাৰিম জংকী পানৈৰ সৈতে কি ধৰণৰ সম্পৰ্ক এই ঘৰখনৰ আৰু কি ধৰণৰ সেই কিংবদন্তীত পৰিণত হৈছিল জংকী পানৈৰ এই ঘৰখনলৈ জংকী কেতিয়া আহিছিল, কি কথা, এই সকলোবিলাক জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ পৰিয়ালৰ লোক আমাৰ লগত যিহেতু আছে। প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। জংকী পানৈৰ কথা আমি অলপ জানিব বিচাৰিছোঁ, দৰ্শকসকলেও জানিব বিচাৰিব। জংকী পানৈৰ লগত এই ঘৰখনৰ সম্পৰ্ক আছে, কেতিয়া কি কথা অকণমান সবিস্তাৰে কওকচোন। হয়, সেই ঘৰখন আমাৰ বৰদেউতা এতিয়াও জীয়াই আছে, তেওঁলোকৰ পেহী হ'ব এতিয়া পানৈ আৰু জংকী হ'ব পেহা। সেই ঘৰখনৰ লগত আমাৰ উতপুত এটা মানে তেজৰ সম্পৰ্ক এটা আছে। এতিয়া পানেই হ'ল আমাৰ এইখন ঘৰৰ জীয়াৰী আৰু জংকী আছিলে আপোনাৰ জংকী যিটো তেওঁৰ জন্মগত আমাৰ যিটো বাস্তৱ জীৱনৰ কাহিনীটো কৈ আছোঁ মই। বাস্তৱ কাহিনীটো এনেকুৱা ধৰণৰ, এতিয়া মই ক'বলৈ গ'লে জংকী আচলতে নিজৰ ঘৰখনৰ অলপ টৰ্চাৰ পাইলে। জংকী তেওঁ বৈবাহিক জীৱনত তেওঁ আচলতে আগতে বিবাহিত আছিলে। তেওঁ মানে শিৱসাগৰ দিহিংমুখৰ লাইবিল গাঁৱত আগতে বিবাহিত আছিলে। তাত থাকোঁতে
কিন্তু কি হ'ল ঘৰৰ মানুহে সেই তেখেতৰ সেই পূৰ্বকৰ্মী ঘৰৰ মানুহে গ্ৰহণ নকৰিলে। গ্ৰহণ নকৰাৰ বিপৰীতে তেওঁ এনেকুৱা ধৰণে হেৰি বেয়া পালে বা তেওঁ মনত আঘাত পালে যে তেওঁ এই তাৰ পৰা মানে ঘৰৰ মানুহৰ নজনাকৈ তেওঁ গুচি আহিলে মানে কি এতিয়া কথা হ'ল এই তাত যিটো টাইট বংশ আছে আমাৰ, এই টাইট বংশ আৰু আমাৰ গুৱাহাটী টাইট বংশৰ এটা ৰিলেশ্যনশ্বিপ আছে, আমাৰ এটা ফেমিলি ৰিলেশ্যনশ্বিপ আছিল হা। তেওঁ তেতিয়াই গম পাইছিলে যে আমাৰ এটা ফৈত এই লখিমপুৰ গুৱাহাটীত আছে, গতিকে সেইকাৰণে তেওঁ তাৰ পৰা আমাৰ ইয়ালৈ গুচি আহিলে, আমাৰ নিজৰ বংশৰ মানুহ বিচাৰি ইয়াত থাকিলে। কিমান দিন থাকিলে নাজানো, চাগে বহুত দিন থাকিলে কিন্তু কিমান নাজানো, কিন্তু ইয়াতেই থাকি পানৈৰ লগত তেওঁৰ সম্পৰ্ক এটা হ'ল। প্ৰায় কৈছোঁ অলপ অবৈধ বুলি কৈছে আৰু তেনেকুৱা ধৰণৰ সম্পৰ্ক। আপোনালোকৰ আমাৰ ঘৰৰ মানে জীয়াৰী আছিলে, তেওঁৰ লগত এটা প্ৰায় বাস্তৱ জীয়া কাহিনীৰ কথাটো কৈছোঁ, মানে অলপ মানে অবৈধ সম্পৰ্ক নিচিনা এটা সম্পৰ্ক এটা হ'ল। ঘৰৰ মানুহৰ অমতে ইতিমধ্যে তেওঁলোক ইয়াৰ পৰা মানে পলাই গুচি গ'ল। গুচি যোৱাৰ সময়ত আমাৰ ককাহঁত, যিটো আমাৰ দুটা ককাহঁতে ইতিমধ্যে তেওঁলোকক ঘূৰাই অনাৰ সোৱণশিৰি নদীখন তেতিয়া এটা ডাঙৰ নদী আছিলে, তেতিয়া যুগৰ কথাটো নকওঁ আৰু হাবি বননি, কিন্তু তেওঁলোক গ'ল বিচাৰি নাপালে। বিচাৰি নোপোৱাত সেইদিন তাৰমানে এৰি দিলে আৰু এৰি দিয়াৰ পিছত তেওঁলোক ক'লৈ গ'ল নাজানো আৰু ঘৰৰ মানুহে কোনো বৈবাহিক ৰীতি নীতি সেইবিলাক তেওঁ আমাৰ ঘৰৰ মানুহখিনি একো হেৰি নকৰিলে, পৰম্পৰাগত যিখিনি কাৰ্য কৰিব লাগে নকৰিলে। কিন্তু তাৰ পিছতো 2 বছৰ 3 বছৰমান পিছত কোৱা মতে আৰু আমাৰ পৰিয়ালৰ জ্যেষ্ঠসকলে কোৱা মতে তেওঁলোক আহিছিলেগৈ পুনৰ। তেতিয়া ইতিমধ্যে তেওঁলোকৰ হাতত এটা সন্তান আছিলে তেওঁলোকৰ হাতত, সেই সন্তানটি লৈ আছিল। মাত্ৰ পানৈ আহিছিলে কিন্তু জংকী অহা নাই তেতিয়া লগত, তো থাকিলে কিন্তু ঘৰৰ মানে আদৰ নকৰিলে। সেইকাৰণে এদিন এৰাশি থাকি আকৌ পিছদিনাখন জংকী গুচি গ'ল কিন্তু পানৈ গুচি গ'ল আৰু তেওঁ মৰা কাললৈকে আৰু আমাৰ ঘৰৰ পৰিয়ালৰ মানে পানৈ ক'লৈ গ'ল জংকী ক'লৈ গ'ল আৰু মানে গম নাপালে বা বিচাৰো নকৰিলে। আপোনাৰ নামটো? মোৰ মৃত্যুৰঞ্জন টাইট। এতিয়া তাৰপিছতে তেওঁলোক গ'ল কিন্তু এতিয়া মই অকণমান সেইখিনি বিষয়টো ৰিচাৰ্চ কৰি যথেষ্ট তথ্যখিনি পাইছোঁ। এতিয়া আপ টু ডেট তেওঁলোকৰ নাতি পুতি বা সেই তেওঁলোকৰ ল'ৰা সন্ততিসকল ক'ত কেনেকৈ আছে সেইখিনি গোটেইখিনি পাইছোঁ আৰু সেইখিনি এতিয়া জনামতে আৰু। গতিকে কথাটো হ'ল কি তাত তেওঁলোক ইয়াৰ পৰা গুচি গৈ শিৱসাগৰ ধাইবিলত দিহিংমুখত যিটো ধাইবিল, দিহিং যিটো সংৰক্ষিত বনাঞ্চল বুলি যিটো আছে, সেই বনাঞ্চলৰ আশে-পাশে গাঁওখন আছে, এতিয়াও প্ৰায় ডিব্ৰুগড় ওচৰ হয়। তাত গৈ তাত মানে ল'ৰা ছোৱালী 3টামান 4টামান জন্ম হোৱাৰ পিছত কি হ'ল, জংকী কিন্তু তাত মৰিলে, ধাইবিলত মৰিলে। মৰাৰ পিছত এতিয়া পানৈ অকলশৰীয়া হ'ল তাত, যিহেতু পানৈ জংকীৰ সম্পৰ্ক ইতিমধ্যে তাতো গ্ৰহণ নকৰিলে ৰাইজে, সহজভাৱে ল'ব নোৱাৰিলে। সেই সম্পৰ্কত তেওঁ পানৈ আকৌ তাৰ পৰা কোনোবা সহযোগী কিছুমান মানুহক লৈ ইতিমধ্যে তেওঁলোকে ধেমাজিত সোমালে। ধেমাজি যিটো ৰাংকপ বুলি জেগাডোখৰ আছে, সেইডোখৰ আপোনাৰ চিচি কলগড় যিটো এতিয়া ধেমাজি চিচি কলগড়ৰ ওচৰতহে তাত এটা হেৰি, তাতে পানৈৰ মৃত্যু হৈছে, ল'ৰা ছোৱালীসকল তাতে আছে। এইখিনি কথা বিচাৰি উলিয়াইছে, মই বিচাৰি উলিয়াইছোঁ ইতিমধ্যে। এইখিনি মই মানে মোৰ লগত তেওঁলোকৰ ফোনতো যোগাযোগ আছে, তেওঁলোকৰ লগত পৰিয়ালৰ লগত মোৰ ফোনতো যোগাযোগ আছে। আপোনাৰ দাদা ভাল নামটো কি কৈছে? মোৰ মৃত্যুৰঞ্জন টাইট। মৃত্যুৰঞ্জন টাইট এই ঘৰখনৰে আপুনি সন্তান যিহেতু, আৰু তেওঁ জংকী পানৈৰ সেই ঐতিহাসিক যি বুৰঞ্জীমূলক আখ্যান আৰু যি বাস্তৱ, সেই বাস্তৱৰ মাজত যোগসূত্ৰৰ কাম কৰি আছে। আৰু তেখেতৰ যিখিনি শেহতীয়া তেওঁৰ ৰিচাৰ্চ বুলি আমি যদি কওঁ, তেনেহ'লে তাৰ পাছত আৰু বহুখিনি কথা হয়তো পোহৰলৈ আহিব। এবাৰ ইলেকশ্যনটো অসমৰ ৰাইজে কি হ'ব তাৰ পৰিচয়টো পৰিৱৰ্তন বিচাৰি আছে অসমৰ ৰাইজে। মই কোৱা কথা নহয়, আমি বিচাৰোঁ পৰিৱৰ্তন আৰু যুক্তিসন্মতভাৱে যিটো কথা দি পেলাই প্ৰতিশ্ৰুতি দি পেলাই গভৰ্ণমেণ্ট দিয়া হৈছে, তেওঁলোকে পতা নাই, আমি দিছোঁ। আমাৰ দিয়াৰ নামত তেওঁলোকে যিবিলাক দম্বালি কৰি পেলাই যিখিনি কাৰবাৰ কৰিছে, আজি অতিষ্ঠ হৈছে প্ৰত্যেকজন জনসাধাৰণে। অসমৰ জনজাতীয় জনগোষ্ঠীয়েতো 100% কান্দিছে আজি 6 শিডিউলৰ নামত মিচিং জাতিটোৱে ঘনচুক্তি নামৰ দলটোক দুবাৰকৈ ইলেক্টেড কৰাইছে। তেওঁলোকে ছাপৰ্ট বিচাৰিছে অসমত ষ্টেট চৰকাৰটো লাগিব কাৰণে হিমন্ত শৰ্মাক দিয়া হৈছিলে।
কিন্তু কাৰ্যকৰী নহ'ল। মিচিং জাতি আজি চকুলো টুকিছে। 6 শিডিউল কেতিয়া পাব, কোনে দিব? এই ৰণোজ পেগু নামৰ মানুহটোৰ জহত মিচিং জাতিয়ে কোনো এটা কথা চিন্তা নকৰে। মই মুকুতা কৈ দিছিলোঁ। আমাৰ ৰণনীতি এইটোৱে হ'ব যে যিহেতু আমাক উন্নয়ন লাগে আৰু বৰ্তমান অসম চৰকাৰখনে অসমীয়াৰ জনসাধাৰণৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে যিখিনি উন্নয়নমূলক কাম কৰিছে, সেই উন্নয়নমূলক কামখিনিকে আমি গইনা হিচাপে লৈ পেলাই আমি নাওবৈচা সমষ্টিত আমাৰ মূল ইছ্যু হ'ব সেইটোৱে যে উন্নয়ন। গতিকে আজি লখিমপুৰ বাকীকেইটা সমষ্টিত যি ধৰণে উন্নয়ন হৈছে, নাওবৈচা সমষ্টিত সেই ধৰণৰ উন্নয়ন হোৱা নাইকিয়া। এইকাৰণে হোৱা নাই যে তাত বিজেপি দলৰ MLA আজিলৈকে জিকা নাইকিয়া। গতিকে ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে যিহেতু আমাক উন্নয়ন লাগে, চৰকাৰ বিজেপি হ'ব, গতিকে বিজেপিৰ লগত থাকি, বিজেপি পক্ষত থাকি এইবাৰ জনসাধাৰণে বিজেপি যিগৰাকী প্ৰাৰ্থী হ'ব, সেই প্ৰাৰ্থীগৰাকীক উন্নয়নৰ স্বাৰ্থত এইবাৰ জনসাধাৰণে বিজেপি পক্ষত ভোট দিব। কংগ্ৰেছ আৰু ৰাইজৰ দলে মিত্ৰতা কৰিলেও নকৰিলেও আমাৰ বিজেপিৰ লগত কোনো অসুবিধা নাইকিয়া, কাৰণ বিজেপিয়ে সদায় উন্নয়নৰ ৰাজনীতি কৰি আহিছে। গতিকে আমি জনসাধাৰণৰ ওচৰত গৈছোঁ, বিভিন্ন সময়ত আমি ৰাইজৰ ওচৰত কাষ চাপিছোঁ, ৰাইজক আমি উন্নয়নৰ কথাবিলাক কৈছোঁ। গতিকে ৰাইজক এবাৰ উন্নয়ন লাগে, ৰাইজক প্ৰগতি লাগে, ৰাইজক বিকাশ লাগে আৰু ৰাইজক শান্তি লাগে। গতিকে এইবাৰ জনসাধাৰণে, নাওবৈচা সমষ্টিৰ জনসাধাৰণে উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিব। নাওবৈচা সমষ্টিৰ ৰাজনৈতিক বাৰ্তা আমি আপোনালোকক দিব বিচাৰিছোঁ আৰু আমি ইয়াৰ চুকে কাণে ঘূৰিছোঁ। এই মুহূৰ্তত এঘৰ ব্যক্তিৰ ঘৰত আমি কিছু উৎসৱৰ আয়োজন দেখিছোঁ। সেয়া কি, সেয়াও আমি জানিবলৈ কাৰণে চেষ্টা কৰিম। তাৰ লগতে এই অঞ্চলটোৰ স্থানীয় ৰাইজো আমাৰ লগত আছে, তেওঁলোকৰ পৰা আমি ইয়াৰ ৰাজনৈতিক বাতাবৰণটো কি সেয়া জানিব বিচাৰিম। প্ৰথমতে জানিব বিচাৰিছোঁ যে এই যি স্থানত আমি থিয় হৈ আছোঁ, কি গাঁও কয় এইখন? এইখন এংডং দেওবেল চামগুৰি বুলি কয়। ইয়াত কিবা পাতিছে নেকি আপোনালোকৰ সকাম? এইটো কাছাৰী ডাঙৰীয়া বুলি কয়। দাদা কওকচোন, কি কৈছে? এইটো আমাৰ জাতিগত হিচাপে পূৰ্বপুৰুষৰ পৰা অনুষ্ঠিত কৰি অহা আমাৰ ট্ৰাইবেল মানুহবিলাকৰ যিটো সকাম বুলি কয়, সেইটো কাছাৰী ডাঙৰীয়া বুলি কয়। কোৰ্টত চাকৰি মানে কৰা বা কৰ্মৰত অৱস্থাত থকা অৱস্থাত তেওঁলোকৰ আৰু সুস্বাস্থ্যৰে মানে কামবিলাক ভালকৈ আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতি মানে এই অগ্ৰগতি কৰি ৰাখি, সেইটো আস্থা ৰাখি সেইটো সকাম মানে আগবঢ়াই যায় আমাৰ জাতিগত হিচাপে। আপোনালোকৰ মিচিং জনগোষ্ঠীৰ? হয়, মিচিং জনগোষ্ঠী, অনুষ্ঠিত জনজাতি। আচলতে মিচিং অধ্যুষিত অঞ্চল যথেষ্টখিনি নাওবৈচাত আছে আৰু সেয়েহে এনেধৰণৰ যি তেওঁলোকৰ লোকাচাৰ সেইখিনিও আমাৰ চকুত এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। তাতে ৰাজনীতিৰ কথালৈ আহোঁ। নাওবৈচা সমষ্টিটো বৰ্তমান কংগ্ৰেছ দলৰ দখলত আছে। এইবাৰ বিজেপিয়ে যথেষ্ট জোৰ দিছে, ৰাইজৰ দলো এইবাৰ নামিব চাগে। গতিকে কেনেধৰণৰ সমীকৰণ আপোনালোকে দেখিছে? কোন ইয়াত আগবাঢ়ি থকাৰ সম্ভাৱনা অধিক? আমাৰ ইয়াত বৰ্তমানলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অগ্ৰগতি আছে। ইয়াতে যোৱা বিধানসভা নিৰ্বাচনতো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইয়াৰ পৰা আমাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠাইছোঁ। আমি আশাবাদী আৰু ৰাইজৰ এইবাৰ আস্থা আছে কংগ্ৰেছ দলৰ প্ৰতি। 2026 চনত আমাৰ ডক্টৰ জয়প্ৰকাশ দাস ডাঙৰীয়া আমাৰ ইয়াৰ পৰা বিধায়ক হৈ নিৰ্বাচিত কৰি পঠিয়াম দিছপুৰলৈ। কংগ্ৰেছ কিয় জিকিব বুলি ভাবে আপোনালোকে? কংগ্ৰেছ ইয়াত অতীজৰ পৰাই আমাৰ ইয়াত কংগ্ৰেছৰ দুৰ্গ আছে নাওবৈচাত, গতিকে আৰু আস্থা আছে ৰাইজৰ, বিশ্বাস আছে কংগ্ৰেছক। দাদা আপুনি কি ভাবে? বৰ্তমান বিজেপি শক্তিশালী যদিও আমাৰ এলেকাবিলাকত মানে কোনো ধৰণৰ উন্নতি দেখা পোৱা নাই। আমি ৰাইজৰ পৰ্যবেক্ষণ কৰিছোঁ যে অহা যোৱা যিটো ৰাস্তা আজিলৈকে উদ্বোধনী কৰিলে, তাত আজিলৈকে কিন্তু আমাৰ এই কামটো আদৰোৱা হিচাপে আছে। মানুহখিনি যান বাহন বা মেডিকেলত অহা যোৱা কৰাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা হয়। বাৰিষা কালতো ল'ৰা ছোৱালী স্কুল যোৱা, কলেজ যোৱা ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। মেডিকেল যোৱাৰ ক্ষেত্ৰতো যদি কোনোবা প্ৰসূতি মাতৃ নিবলগীয়া হয়, তেতিয়া যথেষ্ট 108 মাতিবলগীয়া হ'লে বহুত কষ্ট হয়। গতিকে আমি সেইটো লক্ষ্য ৰাখি আমি আগন্তুক নিৰ্বাচনত মানে আমি জয়প্ৰকাশ দাসকে আমি নিৰ্বাচিত ৰাজ্য আগবঢ়াই লৈ যাব বিচাৰিছোঁ, যাতে আমাৰ স্থানীয় এজন যুৱক, তেওঁ আমাৰ ওচৰ চুবুৰীয়া হিচাপে তেওঁ আমাৰ সুখ দুখৰ বতৰাখিনি তেওঁ আগবঢ়াই লৈ আৰু তেওঁ ৰাইজৰ উন্নতি কৰাৰ ক্ষেত্ৰত আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ। গতিকে ৰাইজৰ তৰফৰ পৰা আমি তেওঁকে আগবঢ়াই লৈ যাব বিচাৰিছোঁ। বাইদেউহঁত আছে, মই বাইদেউহঁতৰ পৰাও কিছু কথা জানিব বিচাৰিম। বাইদেউ, আপোনালোকৰ ইয়াত ৰাস্তা পদূলিৰ অলপ অসুবিধা আছে চাগে? আছে। চৰকাৰী কিবা কিবি আঁচনি পাইছেনে নাই আপোনালোকে?
চৰকাৰী আঁচনি পোৱা নাই। আপোনালোকে পাইছেনে? কোনোবা পোৱা মানুহ আছে যদি পোৱাটো ক'ব। পাইছে নাই? নাই পোৱা নাই। পোৱা নাই। এইবাৰ ইলেকশ্যন আহি আছে নহয়, কি হ'ব পাৰে এইটো সমষ্টিত? কোন আগবাঢ়ি আছে? আমি কংগ্ৰেছৰ জয়প্ৰকাশ দাসকে জিকাম বুলি ভাবিছোঁ। আচলতে এওঁলোক কংগ্ৰেছৰ যিহেতু সমৰ্থক, কংগ্ৰেছৰ সমৰ্থনত তেওঁলোকে কৈছে, আৰু কিন্তু তেওঁলোকৰ যি চাৰিওফালৰ পৰিৱেশ, এই পৰিৱেশটো আমি এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু যিটো পথেৰে আমি আহিছোঁ সঁচাকৈ তথ্য অৱস্থাৰ এটা পথ। গতিকে অঞ্চলটোত অসুবিধা আছে, বৰ্তমান যুগতো তেওঁলোকে কিছু যান্ত্ৰণা ভুগিবলগীয়া হৈছে, আৰু সেয়েহে তেওঁলোকৰ মাজত বা মনত ক্ষোভ আছে, আৰু এই ক্ষোভখিনি বহিঃপ্ৰকাশ হয়তো যি বেলটৰ যুদ্ধ বা আমি যদি কওঁ EVMত তেওঁলোকে যদি দেখুৱায়, তেনেহ'লে কিন্তু এই সমষ্টিটোৰ ফলাফল কাৰ অনুকূলে যাব সেয়া সহজেই অনুমেয়। নাওবৈচা সমষ্টিৰ আজাদত, অৰ্থাৎ লখিমপুৰৰ আজাদত মই বৰ্তমান উপস্থিত আছোঁ, আৰু এটা নামঘৰত আমি দেখিছোঁ কিছু সংখ্যক লোক আছে, আৰু যিহেতু ৰাজনীতিৰ বতৰালৈ আমি বিভিন্ন স্থান ঘূৰিছোঁ, আৰু এই নামঘৰৰ ভিতৰৰ চোৱাত আমি বহুকেইজন বয়োজ্যেষ্ঠ লোককো দেখিছোঁ। তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে শেহতীয়া সময়ছোৱাত এই অঞ্চলটোত ৰাজনৈতিক পৰিৱেশটো কি আমি জানিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা ধৰণৰ আপোনালোকে জনপ্ৰতিনিধি বিচাৰে? যদিও নামঘৰৰ ভিতৰত আছোঁ, তথাপিও ৰাজনীতিটো বাদ দি পেলাই সমাজ নীতিটোও চলিব নোৱাৰে, গতিকে তাৰ মাজতে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি ৰাইজ? আমি ৰাইজে মানে এনেকুৱা জনপ্ৰতিনিধি বিচাৰোঁ যিজনৰ কাম কৰাৰ উদ্যম আছে, কাম কৰাৰ হেঁপাহ আছে, স্পীড আছে, আৰু ৰাইজৰ কাম কৰি দিব পৰা এটা দক্ষতা আছে। তেনেকুৱা এজন ব্যক্তিকে আমি ভাবিছোঁ অহা নিৰ্বাচনত ভোট দিয়াৰ আমি সিদ্ধান্ত লৈছোঁ। যিহেতু এই সমষ্টিটো বৰ্তমান নাওবৈচাৰ সমষ্টিটো বিৰোধী শিবিৰৰ দখলত আছে, আৰু চৰকাৰ চলি আছে বিজেপিৰ, গতিকে এইবাৰ নিৰ্বাচনত কেনেকুৱা ধৰণৰ ইয়াত যুঁজ হ'ব বুলি ভাবে? এই সমষ্টিটো এতিয়া নতুনকৈ হৈছে, নতুনকৈ হ'লেও মানুহখিনি পুৰণাই আছে। পূৰ্বতে আপোনালোক কোনটো সমষ্টি আছিলোঁ? শাসকৰ পক্ষতে লখিমপুৰ সমষ্টিত মানৱ ডেকা যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট দিছে, তেতিয়া এই চত হাৰি আহিছে, যেতিয়া তেলাহীত সোমাইছে, তেলাহীত সোমাবা ক্ৰমান্বয়ে বাঢ়ি ৰিটাৰ্ণ হৈ গ'লগৈ। অথচ সেই মানৱ ডেকাই এতিয়া আমাক মাহী আহি চকুৰে চাইছে। গতিকে আমি আজি 3-4 বছৰমান আই উপায় নোহোৱা সন্তানৰ নিচিনা হৈ আছোঁ। আমি গাঁৱতে আলোচনা কৰি, 2খন গাঁৱৰ মানুহ আলোচনা কৰি, এইফালে আৰু এখন গাঁও আছে শিমলুগুৰি মুগাচাবুৰি বুলি কয়, 2খন গাঁৱৰ মানুহে আলোচনা কৰি আমি MP ওচৰলৈ গ'লোঁ। MP ওচৰলৈ যাওঁতে তেওঁ কৈছে যে ইমান কম টকাৰ এটা কাম মোক ওলাই আহিব নালাগে নহয়, সেইটো MLA কৰিব পাৰে। তেতিয়া আমাৰ মানুহে কৈছে MLA আমাক নাচায়, মানে আমি দৰখাস্ত দিবলৈ যাওঁতেও আমাৰ মুখ চোৱা নাই, তললৈ মুকুৰি আছে, আৰু এইখন হাতেৰে লৈ দৰখাস্তখন লগে লগে ওচৰত বা PN এটা ডেকা লগ দি দিছে। গতিকে আমাৰ উপায় নাইকিয়া কাৰণে আপোনাৰ ওচৰলৈ তেওঁ এতিয়া টকা চেংচন কৰি ৰাস্তাটো দিছিলে, এতিয়া মাজ বাটতে ৰাস্তাটো বন্ধ হৈ গ'ল। আজি এবছৰ অধিক হ'ল, ইয়াত মানুহ নাই, গোটেই ৰাইজে ধূলিতে মানে বাস কৰিছে। আমি ইয়াৰ আগতো বিজেপিয়ে আছিল আমাৰ গাঁও, গতিকে এতিয়াও বিজেপি হৈ আহিব, এইটো নতুন পুৰণা প্ৰশ্ন নাহে, দলটোহে আহিব। ইয়াত আগতে বিৰোধী দলে অধিগ্ৰহণ কৰা নাই, ইয়াত দখল ল'ব পৰা নাই, বহুত বছৰ আগতে কৰিছিলে। এতিয়া কিন্তু আজি 10 বছৰমান বিৰোধী ইয়াত প্ৰভাৱ নাই। মানে বাইদেউ আপোনাৰ পৰাও জানিব বিচাৰিছোঁ, মহিলাসকলে সুবিধাখিনি পাইছেনে নাই ইয়াত? পাইছে। আমাৰ বিজেপি চৰকাৰখনে এনেকুৱা মানে আমাক মহিলাসকলক আগবঢ়াই নিছে, ইয়াত মানে কোনো কংগ্ৰেছ বিজেপি এজেপি কথা নাই, চব মহিলাকে সমান চকুৰে চাইছে। আৰু আমি আগন্তুক নিৰ্বাচনত আকৌ আমাৰ চৰকাৰ হ'ব, গতিকে আমি এনেকুৱা এজন আমাক মানে বিধায়ক লাগে যি মানে ৰাইজক বিচাৰিব, তেওঁক যাতে বিচাৰিব লগা নহয়, ৰাইজৰ দুখ সুখক নিজে যিজনে বুজি পাব, আমি তেনেকুৱা এজন বিধায়ক বিচাৰিছোঁ। কাৰণ আমাৰ এইটো নতুন সমষ্টি, নাওবৈচা সমষ্টিটো নতুন, আৰু শিক্ষা দীক্ষা সকলো ফালৰ পৰা আমি এনেকুৱা এজন মানুহ বিচাৰিছোঁ যাতে আমাৰ নাওবৈচা সমষ্টিত উন্নয়ন হ'ব লাগে। ৰাইজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আমি বিচৰা নাই, বৃহৎ আমাৰ বহুত স্বাৰ্থ আছে, গতিকে সেই স্বাৰ্থখিনি আমাৰ পূৰণ হ'ব লাগে। আমি
ভাল এজন চোকা, পঢ়া শুনা চব ফালৰ পৰা আগবঢ়া, যি আমাৰ মানে বিধানসভাত কথা কৈ আমাৰ সমষ্টিটোৰ কাৰণে আমাৰ উন্নয়ন কৰিব পাৰিব, আমি তেনেকুৱা এজন বিধায়ক বিচাৰিছোঁ এইবাৰ। আইতাসকলকো দেখিছোঁ মই, তেওঁলোকৰ পৰাও জানিব বিচাৰিম চৰকাৰী যিসমূহ আঁচনি আছিলে শেহতীয়া সময়ছোৱাত আপোনালোকে ভালদৰে এনে পাইছেনে? পাইছোঁ, সকলো ধৰণৰ আঁচনি পাইছে? পাইছোঁ। নিৰ্বাচন আকৌ আহি আছে নহয়, এতিয়া কি হ'ব পাৰে এইবাৰ? হ'ব, ভালেই হ'ব, ভালেই হ'ব। ভালেই হ'ব, ভালেই হ'ব। কোনফালে হ'ব? যোনফালে হ'ব লাগে সেইফালেই হ'ব, খুব ধুনীয়াকৈ উত্তৰ দিছে, হ'ব লাগে সেইফালেই হ'ব। ধন্যবাদ। বাইদেউ, সমষ্টিটো যদিও পূৰ্বতে আপোনালোকে লখিমপুৰৰ লগত আছিলে সংলগ্ন হৈ এইবাৰ নাওবৈচা হৈছে, লখিমপুৰতো শাসকীয় দলৰে বিধায়ক তেতিয়াও আছিলে, মানে এতিয়াও আছে, আৰু এইবাৰ কিন্তু এই মুহূৰ্তত আপোনালোকৰ ইয়াত বিৰোধী আছে বুলি ক'ব লাগিব নাওবৈচাত, নতুনকৈ অন্তৰ্ভুক্ত হৈছে, গতিকে চৰকাৰখনৰ পৰা কি আশা কৰিব? চৰকাৰখনো আমিতো এতিয়া বিজেপিৰ পৰা বহুত সা সুবিধা আমাৰ মহিলাসকলে পাইছে, আৰু আমি বিজেপি চৰকাৰ এতিয়া উন্নতি পথত গৈ আছে, আৰু আমি বিজেপিকে বিচাৰোঁ। আৰু আমাৰ সমষ্টিটো নতুন কাৰণে যিজন প্ৰাৰ্থী এতিয়া আমি হেৰি কৰা দেখিছোঁ, তেওঁ বহুত চোকা, মেধাৱী, আৰু তেওঁ তেনেকুৱা কাম কৰিব পৰা দক্ষতা আছে, সেইকাৰণে তেওঁকে আমি বিচাৰোঁ। আৰু দাদা, কাম কাজ কেনেকুৱা চলিছে? কাম কাজ খুবেই ভাল। আগন্তুক যি বিধানসভাৰ নিৰ্বাচন আছে তাৰ কাৰণে আমাৰ প্ৰস্তুতি, আমাৰ বুথটোৰ পৰা ধৰি লখিমপুৰ আমাৰ যিটো নাওবৈচা নতুনকৈ গঠন হৈছে যথেষ্ট ভাল। যিহেতু বিজেপি দলৰ আমি কৰ্মকৰ্তা, গতিকে ইয়াত বিজেপি দলেই অহাটো মানে 100% নিশ্চিত। কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পাৰিব আপোনালোকে? আমি নিশ্চয় পাৰিম, যিহেতু ইয়াত যিয়ে কংগ্ৰেছী বা দল নাহক, যিহেতু চৰকাৰে যিখিনি আঁচনি বা জনসাধাৰণৰ যিখিনি সুবিধাৰ অনুযায়ী যিখিনি কাম কৰিছে তালৈ চাই আমাৰ জনসাধাৰণে নিশ্চয় বিজেপি দলৰ লগতে থাকিব বুলি আমাৰ বিশ্বাস। মহিলাসকল যিহেতু উদ্যমিতা আঁচনি দিছে বিজেপিয়ে বা অন্যান্য সমূহ আঁচনি দি আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছে, কাৰ্যক্ষেত্ৰত কিমান সেয়া পৰিণত হৈছে? কাৰ্যক্ষেত্ৰত পৰিণত হৈছে, পাইছে, বহুতে পাইছে, দুখীয়াসকলেও পাইছে, ধুনীয়াকৈ হৈ গৈ। এইবাৰ নাওবৈচাত আমি দেখিছোঁ কংগ্ৰেছে হওক বা আপোনালোকৰ বিজেপিয়ে হওক, যুৱ প্ৰাৰ্থীৰ প্ৰাধান্য দিয়া দেখা গৈছে, প্ৰায়কেইজনেই যুৱক, গতিকে এইবাৰ যুৱকৰ মাজতে যুঁজ যেতিয়া হ'ব, যুৱ চামটো কেনেধৰণে আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে? যুৱ সমাজখন ঠিকে আছে, তেওঁলোক ভালেই ধুনীয়াকৈ সহায় সহযোগ কৰা দেখিছোঁ, ভাল, বিজেপি ধুনীয়া হেৰি হ'ব। কি কয়, কেনেকুৱা হ'ব ৰাজনীতি যুঁজ? ভালেই হ'ব। কোন পক্ষ? বিজেপি। মুকলিকৈ তেওঁলোকে কৈছে, আৰু এয়াই হ'ল এই মুহূৰ্তত ইয়াৰ ৰাজনৈতিক পৰিৱেশ। আচলতে নিৰ্বাচনত কোনে জয়লাভ কৰে সেয়া সময়ে ক'ব, কিন্তু একাংশ যিহেতু বিজেপিৰ সমৰ্থক, আন একাংশ নিৰপেক্ষ লোক, তেওঁলোকে কৈছে অনাগত দিনত বিশেষকৈ নাওবৈচাৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হ'ব। নাওবৈচা সমষ্টি দখল কৰিবলৈ এইবাৰ উঠি পৰি লাগিছে বিজেপি দল। বিজেপি দলৰ পৰা ওলাইছে বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, তাৰ ভিতৰত অন্যতম হ'ল পৰিতোষ ৰয়। পৰিতোষ ৰয় বৰ্তমান আমাৰ লগত আছে, আৰু পৰিতোষৰ জৰিয়তে জানিব বিচাৰিম কি ধৰণে বিজেপি আচলতে যি ধৰণে পূৰ্বতকৈ নাওবৈচা সলনিৰ মানচিত্ৰখন সলনি হ'ল, সেই সলনি হোৱা মানচিত্ৰত বিজেপিয়ে কেনেধৰণে অংশীদাৰিত্ব ল'ব বিচাৰে। পৰিতোষ, যিহেতু সমষ্টিটো নাওবৈচা হিচাপে যদি চোৱা যায় তেনেহ'লে কংগ্ৰেছৰ দখলত আছে, কিন্তু এইবাৰ গোটেই মেপখনেই সলনি হৈছে নাওবৈচা, গতিকে বিজেপিৰ দলৰ অংশ হিচাপে তোমালোক কেনেধৰণে লাগিছে সাংগঠনিক দিশত? প্ৰথমেতো মই ND24 আপোনালোকলৈ মই ধন্যবাদ জনাইছোঁ এই ইণ্টাৰভিউটোৰ লোৱাৰ কাৰণে। আপুনি ঠিকেই সুধিছে পংকজ দা, আমাৰ নাওবৈচা দখলত যোৱাবাৰ আছিলে, কংগ্ৰেছত আছিলে, কিন্তু আপুনি এতিয়া নতুন মেপখন যদি চাবলৈ গ'লে নাওবৈচা সমষ্টিটোহে নতুন সমষ্টি, কাৰণ প্ৰায় 60% লখিমপুৰৰ পৰা আহিছে, বাকী ধৰক 10-15 শতাংশকৈ আপোনাৰ প্ৰায় বাকী 3টা সমষ্টিৰ পৰা আহিছে। ৰাস্তা পদূলি খুব বেয়া, জিঅ'গ্ৰাফিকেল কণ্ডিশ্যনো খুব বেয়া, যাতায়াত ব্যৱস্থা ভাল একেবাৰে নহয় আমাৰ ইয়াত। যিটো মণ্ডলত বোধহয় আমি এতিয়া আছোঁ এইটো তেলাহী মণ্ডল, তেলাহী মণ্ডলৰ আজাদৰ এইখিনি ৰাস্তা পদূলি ভাল, অকণ পকা চিঙা দেখিছে, কিন্তু মই যিমান দূৰ জানো আপুনি চাগে গোটেইটো সমষ্টি ঘূৰিছে, আৰু ৰাস্তা পদূলি কি অৱস্থা, কি জৰাজীৰ্ণতাত আমি ভুগিবলগীয়া হৈছে। কিন্তু মোৰ এইবাৰ বিশ্বাস যে আমি বিজেপিয়ে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আমি এবাৰ
অসমত চৰকাৰ অহাৰ লগতেও আমি নাওবৈচাত এবাৰ আমাৰ যিজনেই প্ৰাৰ্থী আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াব পাৰ্টীৰ ফালৰ পৰা দিব তেখেতে বিপুল ভোটত জয়ী হ'ব বুলি মই আশাবাদী। শেষত জানিব বিচাৰিছোঁ যিহেতু ইয়াত কংগ্ৰেছৰ ভৰত নৰহ ডাঙৰীয়া বিধায়ক হিচাপে আছিল, যথেষ্ট নিষ্ক্ৰিয় বুলি অভিযোগ উত্থাপিত হৈছে আৰু বিশেষকৈ যদিহে কংগ্ৰেছ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে জয়প্ৰকাশ দাসে যদি টিকেট পায় তেনেহ'লে ৰণনীতি কি ধৰণৰ হ'ব? চাওক, আপুনি নাম যিহেতু লৈ লৈছে, ডক্টৰ জয়প্ৰকাশ দাসক ইমানো বৰ বেছি এটা অৱহেলা কৰিলেও ভুল হ'ব মোৰ মতে, কাৰণ তেখেত দুবাৰ ইলেকশ্যন খেলিছে, দুইবাৰে তেখেতে উৎপল দত্ত ডাঙৰীয়া আৰু মানৱ ডেকা ডাঙৰীয়ালৈ খুব কম ভোটৰ ব্যৱধানতে তেখেতে পৰাজয় হৈছে। তেখেত অলৰেডি 10 বছৰৰ পৰা কাম কৰি মানুহৰ মাজত এটা স্থান তেখেতে অলৰেডি লাভ কৰি লৈছে। সেইকাৰণে মোৰ এটাই অনুৰোধ যে আমাৰ পাৰ্টীয়ে যাকে টিকেট প্ৰত্যাশী দিয়ে এনেকুৱা এজন যাতে মানে সুযোগ্য ব্যক্তিক টিকেটটো দিয়ে যাতে গৈ পেলাই ডক্টৰ জয়প্ৰকাশক আমি পৰাস্ত কৰিবলৈ আমি মানে পৰাস্ত কৰিবগৈ পাৰোঁ। কাৰণ নহ'লে এনেকুৱা হ'ব নালাগে আমাৰ টিকেট দিব লাগে বুলি কোনোবা এজনক টিকেটটো দিলে লাষ্টত গৈ পেলাই বোলে আকৌ আগৰ নিচিনাই এটা মানে আমি মানে ফেচ কৰিব লাগিব। কাৰণ মানুহবিলাক ইয়াত খুব সঁচাকৈ কৈছোঁ বৰ দূৰদৰ্শী অৱস্থা। আপুনি এতিয়াও কাৰোবাৰ লগত কথা পাতিছে, আপুনি 3-4 দিন ধৰি বোধহয় ঘূৰিছে আমাৰ উত্তৰ অসমখন কি অৱস্থা, তাতকৈ জৰাজীৰ্ণ অৱস্থাত আমি আছোঁ। আৰু মই ভাবোঁ আমাৰ পাৰ্টীয়ে ভাল ডিচিশ্যন এটা ল'ব, ইউথ চামক কোনোবা এজন ভালকৈ হেৰি দিব। আৰু মোৰ লাষ্টত এটাই আপোনালোকৰ চেনেলৰ থ্ৰুদি এটাই বাৰ্তা যে যিজনকে প্ৰাৰ্থিত্ব দিব আমি সদল মানে হ'ব বোলে, মই বেলেগৰ কথা নাজানো, মইতো জানো যে মই মোৰ 110% মই তেখেতক জিকাবলৈ মই মোৰ ফুল অৰিহণা মই লগাম। কিন্তু লাষ্টত আকৌ একেটা কথাকে মই ঘূৰাই কৈছোঁ যে প্ৰাৰ্থিত্ব যিজনক দিব কিন্তু চালি জাৰি যাতে পাৰ্টীয়ে প্ৰাৰ্থিত্বজন দিয়ে, যাতে তেখেতক জিকাবলৈ আমাৰ কষ্টটো বেছি কৰিবলগীয়া নহয়। কাৰণ আমিও ধৰক এটা জেগালৈকে আমি এনাৰ্জিটো দিব পাৰিম, সেই এনাৰ্জিটো যাতে আমাৰ ছাকচেছফুল হওক, কষ্ট কৰিলে যাতে আমি ভাল ফলাফলটো পাওঁ, সেই তেনেকুৱা এজন কেণ্ডিডেট দিবলৈ মই মোৰ মানে অগ্ৰজৰ বা মোৰ পাৰ্টীৰ ডাঙৰ বিষয়াসকলক মই সেইটোৱে অনুৰোধ জনালোঁ। ধন্যবাদ। বিজেপিৰ সন্মুখত সেয়াই মূল প্ৰত্যাহ্বান, কাৰণ এই সমষ্টিটোক নিজৰ দখললৈ আনিবলৈ হ'লে এজন সুযোগ্য প্ৰাৰ্থীক তেওঁলোকে প্ৰক্ষেপ কৰিব লাগিব। যদিও প্ৰাৰ্থিত্ব প্ৰত্যাশী ইয়াত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে বিজেপি শিবিৰত, বহুধা বিভক্ত হ'লে কিন্তু তেওঁলোকৰ সন্মুখৰ যুঁজখন যে অতি কঠিন হ'ব সেয়াও নিশ্চিত। নাওবৈচাৰ হৈ টিকট বিচাৰিছে যিহেতু প্ৰথমতে পৰিচয়টো ৰাইজৰ বাবে। হয়, নমস্কাৰ, মোৰ নাম বসন্ত দাস, ঘৰ ঘাৰমৰা মহাইজানত, নাওবৈচা সমষ্টি, লখিমপুৰ জিলাৰ এজন স্থায়ী নিৰ্বাসী। এইবাৰ 2024 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ পৰা দলৰ হৈ কাম কৰি আছোঁ সেৱক হিচাপে, আৰু দলৰে যদি টিকটটো প্ৰদান কৰে হয়তো নিৰ্বাচনত মই অৱতীৰ্ণ হ'বলৈ সাজু আছোঁ। সমষ্টি হিচাপে যদি চাওঁ নাওবৈচা বৰ্তমান কংগ্ৰেছৰ দখলত, অৰ্থাৎ বিৰোধী দখলত আছে। এই সমষ্টিটো পুনৰুদ্ধাৰৰ কাৰণে আপোনালোকৰ ৰণনীতি বা পৰিকল্পনা কেনেধৰণৰ? চাওক, সমষ্টিটো নাওবৈচা সমষ্টিটো কংগ্ৰেছৰ দখলত আছে, নামতহে আছে, কামত একো নাই। কিন্তু সম্পূৰ্ণ কাম ভাৰতীয় জনতা পাৰ্টীৰ দলৰ চৰকাৰে কৰি থকা হৈছে। মাননীয় সাংসদ প্ৰদান বৰুৱাৰ নেতৃত্বত, মাননীয় অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত পূৰা ৰাইজৰ গাঁৱে গাঁৱে পথ নিৰ্মাণ হৈছে, গাঁৱে গাঁৱে আপোনাৰ জল জীৱন আঁচনি ৰূপায়ণ কৰা হৈছে, আপোনাৰ শৌচালয় নিৰ্মাণ কৰা হৈছে, খুব ধুনীয়া ধুনীয়া স্কুল বনোৱা হৈছে, অংগনবাদী বনোৱা হৈছে। গতিকে ৰাইজ এইবাৰ স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা টিকট প্ৰদান কৰা প্ৰাৰ্থীজনকে জিকাবলৈ সাজু হৈ আছে। আপোনালোকৰ সন্মুখত প্ৰত্যাহ্বান কোন হ'ব পাৰে বুলি ভাবে? চাওক, মইতো নোযোৱা গাঁও এখনো নাই। হয়তো 2-1 মানুহ হ'লে নোযোৱাকৈ থাকিব পাৰোঁ, কিন্তু প্ৰত্যেক গাঁৱতে গৈছোঁ। এতিয়া প্ৰত্যাহ্বান হিচাপে আমাৰ কোনো নাই। আমাৰ প্ৰত্যাহ্বান, ৰাইজে বিপক্ষ দলৰ মানুহৰ নামেই নলয় আৰু যোৱাৰ লগে লগে কয় আপোনালোকৰ দৰে এজন মানুহ আমি বিচাৰোঁ, আমাৰ সমষ্টি উন্নয়ন হ'ব লাগে। ভৰতনৰ ডাঙৰীয়াৰ দৰে মানুহ বিধায়ক হোৱাটো তেওঁলোকে নিবিচাৰে। মানে ভৰতনৰ ডাঙৰীয়া যিহেতু বিধায়ক হ'ল, 5টা বছৰত 5 দিনো তেওঁ সমষ্টিত সময় নিদিলে ৰাইজক। যিখিনি সময়ত তেওঁ ভোট বিচাৰিছিলে সেইখিনি সময়তে মানুহে দেখিছিলে, তাৰ পিছত আজিলৈকে 5 দিনো তেওঁ সমষ্টিত নাই। গতিকে এই কথাটোৱে স্পষ্ট কৰি দিছে যে ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে পৰিচালনা হৈ আছে, সুচাৰুৰূপে এখন সুস্থ সমাজ গঢ়াৰ দিশত যেনেধৰণে আগবঢ়াই নিব লাগে, সমষ্টিটোৰ প্ৰত্যেকখন গাঁও ডেভেলপমেণ্ট কৰিব লাগে, ঠিক তেনেধৰণে আগুৱাই লৈ গৈ থকা হৈছে। আৰু কিছু লোকে, বিৰোধী পক্ষৰ কিছু লোকে কয়, আপোনালোকৰ সংবাদ মাধ্যমেও কৈছে উন্নয়ন হোৱা নাই নাওবৈচাত। নাওবৈচাত একেবাৰে উন্নয়ন নোহোৱাকৈ নাই।
নাওবৈচাত প্ৰায় এতিয়া 2000 কোটি টকা কাম চলি আছে। যদি আপোনালোকে চাই ধুনাগুৰি ব্ৰিজখন নিৰ্মাণ হৈ আছে প্ৰায় 750 কোটি টকা, গুণাহতী দলংখন নিৰ্মাণ হৈ আছে প্ৰায় 383 কোটি টকা। আপোনাৰ তাৰ লগতে যিটো আমাৰ পথ, যিটো সংযোগী পথ আপোনাৰ লখিমপুৰ সমষ্টি বাইপাছত যিটো সংযোগী হ'ব, আপোনাৰ ইফালে গৈ আপোনাৰ বেবেজীয়াত যিটো লাগিব গুণাহতীৰ মাজেৰে, সেই পথটোতো যথেষ্ট টকা লাগিব। প্ৰায় আপোনাৰ 500 কোটি টকা তাতে ব্যয় কৰা হ'ব মানে সম্পূৰ্ণ হোৱালৈকে, আৰু 1-2 বছৰৰ পিছত সম্পূৰ্ণ হ'ব। এতিয়া আপোনাৰ হাৰকাটি যিখন ব্ৰিজ, হাৰকাটি ব্ৰিজখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত বনোৱা, যোৱা 2 বছৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্মোচন কৰি দিছে। এতিয়া সেই পথটো জৰাজীৰ্ণ হৈ আছিলে, এই পথটো প্ৰায় 48 কোটি টকা ব্যয়েৰে বিহপুৰীয়া সংযোগী কৰিবলৈ গৈ আছে আদিয়ালিঙি সত্ৰৰ মাজেৰে। গতিকে উন্নয়ন নোহোৱাকৈ থকা নাই, উন্নয়ন হৈছে, যথেষ্ট উন্নয়ন হৈছে। আৰু অৰুণোদয় আঁচনি মহিলাসকলৰ এইটো প্ৰিয় আঁচনি। যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনত সূতা আৰু কম্বল বিলাইছিলে, তাকো সকলো মানুহে পোৱা নাছিলে, কিন্তু অৰুণোদয় আঁচনিটো আপোনাৰ প্ৰায় আমাৰ এতিয়া নাওবৈচা সমষ্টিত প্ৰায় 33,000 মহিলাই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে। মাৰ্চৰ 10 তাৰিখে তেওঁলোকে আকৌ 9,000কৈ টকা পাব। এতিয়া উদ্যমিতা আঁচনি পাইছে, আপোনাৰ CM টিপুলে পাইছে। CM টিপুলে আপোনাৰ 598গৰাকী নাওবৈচা সমষ্টিত একদম পূৰা দুখীয়া মানুহক দিয়া হৈছে। খুব সুন্দৰকৈ আঁচনিবিলাক ৰূপায়ণ হৈ আছে। যদিহে জনসংখ্যাগত পৰিসংখ্যাটো চোৱা যায় নাওবৈচা সমষ্টিৰ, সেইখিনি ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান, যিহেতু সংখ্যালঘু যথেষ্টখিনি ভোটাৰ ইয়াত আছে, তেওঁলোক প্ৰত্যাহ্বান হৈ পৰে নেকি কেতিয়াবা? চাওক, সংখ্যালঘু মানে মিয়া নহয়। আৰু আমাৰ বাংলাদেশী মূলৰ মিয়াসকলক বাদ দি যিসকল ইয়াত সংখ্যালঘু লোক আছে, তেওঁলোকে আমাৰ অসমীয়া মানুহৰ লগত আমাৰ অসমীয়া ৰীতি নীতি, সাজপাৰ পোছাকৰ আদি কৰি তেওঁলোকে সম্পূৰ্ণ অসমীয়া হৈ পৰিছে। আৰু তেওঁলোকে এইবাৰ ভাৰতীয় জনতা পাৰ্টী দলৰ পক্ষত ভোট প্ৰদান কৰিম বুলি আমাক নিশ্চিত কথা দিছে। আমি যাওঁতে তেওঁলোকে কৈছে যে এইবাৰ উন্নয়নৰ পক্ষত মানে ভোট দিব। তেওঁলোকৰ গাঁৱৰ মাজেৰে এতিয়া আমাৰ ৰাস্তাটো নিৰ্মাণ কৰি থকা হৈছে, যিটো 48 কোটি টকাৰ ব্যয়েৰে বিহপুৰীয়া সংযোগী পথ কৰিবলৈ গৈ থকা হৈছে আদিয়ালিঙি সত্ৰৰ মাজেৰে। আৰু এটা কথা, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যিখন যুঁজ, মানে শীতল যুদ্ধ চলি আছে, বা অনাগত দিনতো হয়তো চলি থাকিব, টিকট লাগিলে যোনেই নাপাওক, সেইখনে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক সুবিধাজনক স্থিতিলৈ নিব নি? নাই, চাওক, এতিয়া ক'ব গ'লে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যে কিবা এইটো বাক বিতৰণা চলি আছে, এইখিনি বিষয় লৈ আমি গুৰুত্ব প্ৰদান নকৰোঁ। আমাৰ নিজৰ দলৰ যিখিনি নীতি আদৰ্শ মতে আমি কাম কৰিব লাগে কৰি আছোঁ। ৰাইজৰ লগত আমি প্ৰত্যেক মুহূৰ্ততে জড়িত হৈ আছোঁ, আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সহায়ত আমি কাম কৰিছোঁ এজন সেৱক হিচাপে। আৰু ৰাইজৰ দল আৰু কংগ্ৰেছে যদি খেলে, তেতিয়াহ'লে আমাৰ জয়টো সহজ। সেইটোতো হয়েই। একেবাৰে সহজ হৈ পৰিব। যুৱ নেতৃত্বৰ মাজৰ যুঁজখন কেনেকুৱা হ'বগৈ? চাওক, মই ইয়াৰ নাওবৈচা সমষ্টিৰ মাটি, বায়ু, পানীৰ লগত জড়িত মানুহ, আৰু মই হাল বাই খেতি কৰি অহা মানুহ, দুখীয়া ঘৰৰ ল'ৰা হিচাপে। ৰাইজৰ লগত যেনেধৰণে মই জড়িত হৈ থাকিব লাগে। মই যোৱা 5টা বছৰ কাউন্সিলাৰ আছিলোঁ, আঞ্চলিক পঞ্চায়তৰ উপসভাপতি আছিলোঁ লখিমপুৰৰ। আমি এতিয়া লখিমপুৰ সমষ্টিত আছিলোঁ যোৱা কিছুদিনৰ আগলৈকে। এতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত আমি নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ। গতিকে মোৰ এৰিয়াবিলাকত যদি আপোনালোকে চাই, আঞ্চলিক পঞ্চায়তৰ সদস্য এজনে কি কৰিব পাৰিছে নোৱাৰিছে, এইখিনি ৰাইজে দেখি আছে। গতিকে ৰাইজে উন্নয়নৰ পক্ষত ভোট প্ৰদান কৰিব। আৰু মই এৰিয়াবিলাক, যিখিনি এৰিয়া ধৰি লওক মোৰ পৰিছিলে, প্ৰত্যেকখিনি এৰিয়াতে মই অকণমান নহয় অকণমান কিবা এটা কৰিছোঁ। আপোনালোকক উদাহৰণ হিচাপে দিছোঁ, ঘাৰমৰাত আপোনালোকে এবাৰ পৰ্যালোচনা কৰক। ইয়াৰ 5 বছৰ আগত কি অৱস্থাত আছিলে, এতিয়া 5 বছৰৰ পিছত কি অৱস্থা হৈছে, সেইখিনি জ্বলন্ত প্ৰমাণ। এনেধৰণে আচলতে এতিয়া বিজেপিৰো প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত তেওঁলোকৰ নিজৰ পক্ষত চিন্তাৰ উন্মেষ ঘটিছে। আৰু অনাগত দিনত বিজেপিয়ে এই সমষ্টিটোত, অৰ্থাৎ নাওবৈচা সমষ্টিত কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, তাৰ বাবে আমি কিছু বাট চাব লাগিব। লখিমপুৰৰ লাহলিয়াল চাৰিআলিত মই বৰ্তমান উপস্থিত আছোঁ, আৰু নাওবৈচা সমষ্টিৰ কথা আমি পাতি আছিলোঁ। আৰু বিশেষকৈ মই যিটো অঞ্চলত এই মুহূৰ্তত থিয় হৈ আছোঁ, এইটো পূৰ্বতে বিহপুৰীয়া সমষ্টিৰ অন্তৰ্ভুক্ত এক অঞ্চল আছিল, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰ্তমান এইখিনি অঞ্চল অন্তৰ্ভুক্ত হৈছে নাওবৈচা সমষ্টিত। নাওবৈচা সমষ্টিৰ সন্দৰ্ভত এতিয়া তেওঁলোকৰ মন্তব্য কি, মই সেয়া তেওঁলোকৰ মুখেৰে জানিবলৈ বিচাৰিম। দাদা, আপোনালোক এতিয়া নতুনকৈ নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, নিৰ্বাচনী প্ৰেক্ষাপটটো কেনেকুৱা ধৰণৰ দেখিছে, বা আপোনালোকৰ যিখিনি কাম কাজ আছিল, পূৰ্বতে আপোনালোক বিহপুৰীয়াত আছিল, সেই সময়ত কিমান কাম কাজ হ'ল, আৰু এতিয়া কি আশা কৰে? আপোনালোকৰ চেনেললৈ আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি
আগলৈকে বিহপুৰীয়া সমষ্টি অন্তৰ্ভুক্ত আছিল। এতিয়া আমাৰ যেতিয়া নতুনকৈ সমষ্টি নিৰ্ধাৰণ হ'ল, নতুনকৈ সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছত আমি নাওবৈচা সমষ্টি অন্তৰ্ভুক্ত হৈছোঁ। আমাৰ পূৰ্বতে উন্নয়নৰ কথা আমি কি ক'বলৈ নাযাওঁ, কিন্তু এতিয়া হ'ল আমাৰ নতুনকৈ ইলেকশ্যন আহি আছে এপ্ৰিল মাহত। গতিকে আমি আশা কৰোঁ নাওবৈচাৰ পৰা যিটো দলৰে যিজন প্ৰতিনিধিয়ে আমালৈ নিৰ্বাচন হৈ নাহক কিয়, আমি সমষ্টিৰ উন্নয়ন বিচাৰোঁ। সমষ্টিৰ উন্নয়নটো এনেকুৱা ধৰণৰ হ'ব লাগে, আমাৰ বিশেষকৈ এই নাওবৈচা সমষ্টি আমাৰ ইয়াতে কৃষিৰ লগত জড়িত ৰাইজ বহুত আছে, সকলো কৃষিৰ লগত জড়িত। গতিকে আমাৰ যি পথাৰ আছে, পথাৰবিলাকত বিশেষকৈ আমাৰ জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগে। যোৱা বছৰ খৰাং পীড়িত অঞ্চলসমূহত খৰাং হোৱাৰ কাৰণে গোটেই অঞ্চলসমূহত খেতি বাতি একেবাৰে নাই, গতিকে ৰাইজ জুৰুলা হৈ আছে। এতিয়া আমি প্ৰধানকৈ সমগ্ৰ নাওবৈচা সমষ্টিত যিজনেই নাহক কিয় আমাৰ জলসিঞ্চনৰ ব্যৱস্থাৰ জৰিয়তে যাতে আমাৰ কৃষকসকল আগবাঢ়ে তাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু দ্বিতীয় কথা হ'ল, আমাৰ এই সমষ্টিত শিক্ষিত নিবনুৱা বহুত আছে, তেওঁলোকক চৰকাৰীভাৱে চাকৰি আমাক দিব নালাগে, তেওঁলোকে সংস্থাপনৰ কাৰণে যিকোনো ব্যৱস্থা যিজনে প্ৰতিনিধি নিৰ্বাচন হৈ আহে তেওঁ যাতে সেই নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। আৰু ৰাস্তা ঘাটৰ কথা কৈছোঁ, ৰাস্তা ঘাট কিছু উন্নয়ন হৈছে, তথাপিতো আমাৰ ভিতৰুৱা অঞ্চলৰ যিবিলাক পিছপৰা জেগা সেইবিলাকত ৰাস্তা এতিয়াও কিন্তু বহুত বনাবলৈ বাকী আছে। আৰু ৰাস্তাৰ মানদণ্ডৰ কথা যদি ক'বলৈ যাওঁ, আমাৰ সমষ্টিত যদিও আমি দেখিছোঁ, আমি সাধাৰণ ৰাইজ, আমি ৰাস্তা কেনেকুৱা ধৰণৰ আমি বনাইছে ধৰিব নোৱাৰোঁ, কিন্তু ৰাস্তাবিলাকৰ মানদণ্ড আমি ইমান উন্নত নহয় বুলি ভাবোঁ। কাৰণ অলপ দিনৰ পিছতে ৰাস্তা আকৌ ভাগে, এনেকুৱা ধৰণৰ সমস্যা কিছুমান আছে। আৰু জনপ্ৰতিনিধিসকলক এনেকুৱা ধৰণৰ হ'ব লাগে, তেওঁলোকে সমষ্টি উন্নয়ন কৰিবলৈ আহে, সমষ্টি উন্নয়নত গুৰুত্ব দিয়ক। তেওঁলোকে আকৌ ইয়াৰ পৰাই সমষ্টি মানে বিধায়ক হৈ জিকাৰ পিছত সেয়া পইচাই আকৌ তেওঁলোকে আগলৈ নিৰ্বাচন খেলিবলৈ পইচা জমা কৰিব, ইত্যাদিবিলাক আমাক নালাগে। সমষ্টি উন্নয়ন কৰক, ৰাইজে তেওঁক নিৰ্বাচন কৰিব। আজি আমি লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ কথা যদি ক'বলৈ যাওঁ, তেওঁ সমষ্টি উন্নয়ন কৰিছে কাৰণে ৰাইজে তেওঁক ভোট দিব বুলি আমাৰ বিশ্বাস। আমাৰ ইয়াতো বিধায়কে তেনেকুৱা কৰক। আমাৰ নাওবৈচা সমষ্টিত আমি এতিয়াহে অন্তৰ্ভুক্ত হৈছোঁ, আগতে হোৱা নাছিলোঁ। গতিকে সমষ্টি উন্নয়ন হ'লে ৰাইজে নিশ্চয় ভোট দিব, প্ৰতিনিধি জিকাব। গতিকে আমি যিজনেই বিধায়ক নাহক কিয় তেওঁ সমষ্টি উন্নয়ন কৰিব লাগে বুলি আমাৰ ধাৰণা। দাদা, আপোনালোকৰ নাওবৈচা সমষ্টি হ'বনে? দাদা, যিহেতু ব্যৱসায় কৰি চলি আছে আপুনি স্বতন্ত্ৰভাৱে, গতিকে চৰকাৰখনৰ পৰা কি বিচাৰে বা আপোনালোকে প্ৰতিনিধিৰ পৰা জনপ্ৰতিনিধিজন কেনেকুৱা বিচাৰে? আমাৰ বিশেষকৈ আমাৰ খোৱা পানীটো অকণমান অসুবিধা হৈ আছে, খোৱা পানীটো নাই। আৰু জলসিঞ্চন মোৰ আগত ভাইটি এজনে কৈছেই যে আমাৰ সেই পানীটো আমাৰ খেতিপথাৰ বহুতো লোকচান হৈছে, খেতিপথাৰ কৰিব পৰা নাই। গতিকে তেওঁলোকক আমি সেইটো বিচাৰোঁ। আৰু যিজনেই প্ৰতিনিধি হওক আমাৰ মানে পাৰ্টি হ'লে আমি তেওঁলোক ভাল পাওঁ। মানে য'ত আপোনালোকে প্ৰাৰ্থীজনে সমষ্টি উন্নয়নত গুৰুত্ব দিয়ে, আমি সেইটোহে কৈছোঁ। যেই নহওক, মুহা হ'লেও গছৰ মুহা হ'লেও আমি প্ৰাৰ্থীজনহে বিচাৰিছোঁ, লাগে যেই হওক আমি সেইটোহে বিচাৰিছোঁ। আপোনাৰ সমষ্টিটো এতিয়া বৰ্তমান নাওবৈচা, গতিকে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বা কোন দলক আপোনালোকে প্ৰাধান্য দিয়ে? যিজনে কৈ থৈ গ'ল মানে সেইখিনি কথাই, ভাইটিয়ে যিখিনি কৈ থৈ গ'ল। তথাপিতো আমাৰ ভিতৰুৱাল কিছুমান 2 কিলোমিটাৰ 4 কিলোমিটাৰ ৰাস্তা এতিয়াও বনাবলৈ আছে, সেইখিনিও যাতে কৰি দিয়ে। তাৰপিছত কিছুমান মানুহ এনেকুৱা দৰিদ্ৰ মানুহ আছে এতিয়াও অৰুণোদয় পোৱাই নাই, সেইখিনিও যাতে পায়, মই সেইটোহে কামনা কৰোঁ। আৰু বৰ্তমানৰ চৰকাৰখনৰ কাম কাজত চৰকাৰখনৰ কাম একদম 100% একদম আমি মানে এইটো নম্বৰ দিব পাৰোঁ, 100ৰ ভিতৰত 100 ধুনীয়া। মই এতিয়া পৰহি 4 দিনা যোৰহাটৰ পৰা আহিছোঁ মাজুলী হৈ, দ্ৰুতগতিত কাম হৈ আছে। তেনেকুৱা কাম আগৰ চৰকাৰে একো সপোনতো ভবা নাছিলে। আমাক এইখন চৰকাৰে লাগে, এনেকুৱা চৰকাৰ ঘূৰাই ক'ত পাব ৰাইজে না, এইজনৰ CM নিচিনা। দাদা, আপোনাৰ নাওবৈচা সমষ্টিত নিৰ্বাচন যিহেতু আহি আছে, এইবাৰ আপোনালোক নতুনকৈ চাগে বিহপুৰীয়াৰ পৰা অন্তৰ্ভুক্ত হৈছে নাওবৈচাত, কেনেধৰণৰ জনপ্ৰতিনিধি হোৱাটো আশা কৰে আপোনালোকে? জনপ্ৰতিনিধি নিকা হ'ব লাগে, আচলতে নিকা হ'ব লাগে জনপ্ৰতিনিধি, হয় নহয়? স্বচ্ছ নিকা হোৱা লাগে, হয় নহয়? আমাৰ নাওবৈচা সমষ্টিত নাওবৈচা সমষ্টিৰ জনপ্ৰতিনিধি স্বচ্ছ আৰু নিকা হোৱাটো তেওঁলোকে বিচাৰিছে। আৰু স্বাভাৱিকতে যিহেতু এটা সম্পূৰ্ণ আমি গাঁৱলীয়া এটা পৰিৱেশত বৰ্তমান আছোঁ, আৰু নিৰ্বাচন যিহেতু পদূলিৰ মুখত, আৰু নিৰ্বাচন সমাগত হোৱাৰ সময়ছোৱাত আপোনালোকক আমি নাওবৈচা সমষ্টিৰ পৰাই দেখুৱাইছোঁ যে কেনেধৰণৰ জনপ্ৰতিনিধি এইবাৰ তেওঁলোকে বিচাৰিছে। আৰু যুঁজ হয়তো আকৰ্ষণীয় হ'ব, ৰাইজৰ দলৰ ভূমিকাও যথেষ্ট যিহেতু এইবাৰ থাকিব, তেওঁলোকে কোন ধৰণৰ ঘটকৰ ভূমিকা লয়। আৰু মূল যুঁজ কংগ্ৰেছ আৰু যে বিজেপিৰ মাজতে হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।